So, dear all, good morning to all members and all leaders, all upcoming diamonds, all upcoming companies. Dear friends, it's very important. This session is very important for develop your life. I'm going to explain one by one slide for A to Z plan presentation in Metaphors project. Dear friends, A to Z আজিৰ সেশনটো মই অসমীয়াত এক্সপ্লেইন কৰিব কাৰণে ওলাইছো আৰু আপোনালোকে যিসকল ব্যক্তিয়ে মেটাফৰ্স প্ৰজেক্টটো সিৰিয়াসভাৱে কামটো কৰিছে সিৰিয়াসলি নিজে কৰাৰ লগতে আপোনাৰ টিমৰ ব্যক্তিসকলকো সিৰিয়াসলি কৰিবলৈ উপদেশ দিয়াটো অতি দায়িত্বৰ কৰ্তব্য লগতে আমি আজি মেটাফৰ্সৰ A to Z প্ৰজেক্ট বৰ্তমানলৈকে যিখিনি ইনকামৰ মাধ্যমত আপুনি মই যিখিনি সিস্টেমৰ মাধ্যমত একচুয়ালি আপুনি মই ইনকাম কৰি আছো সেইখিনি কথা মই A to Z অসমীয়াত এক্সপ্লেইন কৰিবৰ কাৰণে ওলাইছো আপোনালোকক যিমান পাৰো সহজভাৱে মানে কম সময়ত মই মানে এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিম ঠিক আছে ফাৰ্স্ট অফ অল মোৰ নামটো অলৰেডি গম পাইছে আপোনালোকে চাগে মনোজ কুমাৰ দত্ত মই অসমৰ পৰা বিলং কৰো 24/7 মোৰ টিমক মই সাপোৰ্ট কৰি আগুৱাই গৈ আছো ডিয়াৰ ফ্ৰেণ্ডছ সদায় মনত ৰাখিব কৰিলে সব পাই নকৰিলে একো নাপায় জীৱনত কৰিলে সব পাই নকৰিলে একো নাপায় মই এটাই কৈছো ওপৰলাক থ্যাঙ্কস দিয়ক যে ইমান এটা সুন্দৰ প্ল্যাটফৰ্ম আপোনালোকক বা আমাক ওপৰলাই দিলে সেই কাৰণে আজি টকা কেনেকৈ ঘটিম তাৰ আমাৰ কোনো টেনচন নাই বাট কাম কৰিবৰ কাৰণে অকমান প্ল্যান কৰিলে হ'ল দ্যাটছ অল ফাৰ্স্ট অফ অল বেছি কথা নকৈ তাইক মই প্ল্যানত গৈ আছো কাৰণ কি সময়টো বহুত কম থাকে ডিয়াৰ ফ্ৰেণ্ডছ ইউ কেন ষ্টাৰ্ট এইটো প্ৰথম আপোনালোকে স্ক্ৰিনশ্বট মাৰি ৰাখিব লাগিব বহুত ইম্পৰ্টেন্ট হয় এই স্ক্ৰিনশ্বট মাৰিব লাগিব আপোনালোকে আমি যদি আপুনি প্ৰথমতে যিজন ব্যক্তি নেকি আপোনালোকৰ প্ৰসপেক্টৰ লগত আপোনাৰ লগত মানে আপুনি প্ল্যানিং কৰিব তেওঁ প্ৰথমতে হোৱাইটো ক্লিয়াৰ কৰি ল'ব যে তেওঁ এক্সট্ৰা ইনকাম কৰিব বিচাৰে নিবিচাৰে তাৰ পাছত তেওঁ যেতিয়া হোৱাইটো ক্লিয়াৰ হ'ব তাৰ পাছত তেওঁ ষ্টেপ বাই ষ্টেপ এই প্ৰসেসটি দেখাবলৈ চেষ্টা কৰিব আপোনালোকে ওকে এটা এটা স্ক্ৰিনশ্বট মাৰি ৰাখক নেক্সট আপুনি তেওঁক ক'ব যে আপোনালোকে আমাৰ ইউটিউব চেনেল আছে ইউটিউব চেনেল ফলো কৰিব পাৰিব লগতে আমাৰ ৱেবসাইট আছে ৱেবসাইট ফলো কৰিব পাৰিব আৰু লগতে বুলি মই আপোনাক ওয়েলকাম কৰিছো মেটাফৰ্স লগতে মই কৈছো আপোনালোকক ওয়েলকাম টু মেটাফৰ্স এমকেডি ইন্টাৰনেশ্যনেল টিম সকলোকে মই আমাৰ মেটাফৰ্স এমকেডি ইন্টাৰনেশ্যনেল টিমলৈ স্বাগতম জনাইছো দিস ইজ এ biggest life changing opportunity in this world not only life changing opportunity this is a biggest life changing opportunity in this world that's why dear friends please follow that system organized by all of you know that myself Manoz Kumar Datta. Dear friends, today we are know why blockchain, why cryptocurrency, why centralized based decentralized. Dear friends, blockchainত আমি কিয় কাম কৰিব লাগে কিছুমান ব্যক্তি আপোনালোকক কৈছে যে তোমাৰ ব্লকচেইন ডিসেন্ট্রালাইজ হয় আপুনি তোক এটা প্ৰশ্ন কৰিব যে কোন ব্যক্তি আজি ক্রিপ্টোকারেন্সি নামত বহুতকে ভুয়া টুপি পিন্ধাই আছে এটা আমাৰ ডিসেন্ট্রালাইজ হয় ব্লকচেইন সিস্টেম হয় ব্লকচেইন বুলি কয় আপুনি তোক এটাই প্ৰশ্ন কৰিব যে আপোনাৰ আইডিটো বিনা পাসওয়ার্ডত মোৰ মোবাইলত খুলি চাব পাৰিম নে নোৱাৰিম যদি তেওঁ কয় খুলি চাব নোৱাৰিব তেতিয়ালে হেতু ডিসেন্ট্রালাইজ সিস্টেম নহয় ঠিক আছে টুপি পিন্ধাই আছে মানুহ বহুতে কি কৰিছে আজিকালি কোম্পানী কিছুমানে যেনেকৈ অলৰেডি বহুত কোম্পানী গৈছে কে মই নামবোৰ নকম আপোনালোকক বহুতে হৰলটি খাইছে ধন টকা পইচা সবৰে গৈছে মই হেবু কথা নকওঁ কাৰণ কি মানুহ লোভত মৰে আপোনাক যদি কোনোবাই কয় স্যাৰ একো কৰিব নালাগিব বা ম্যাডাম একো কৰিব নালাগিব ঘৰত বহি বহি কৰপতি হ'ব এনেকুৱা ধৰণৰ মিনিংলেছ কথা না আপুনি মই কাৰোবাক কম না আপুনি মই কাৰোবাৰ পৰা শুনিম ঠিক আছে এতিয়া কথা হ'ল আমি একতা দলেৰে আগবাঢ়ি এখন সুন্দৰ সমাজ গঠন কৰিব লাগে আৰু এই প্ৰজেক্টটো কোনো সেলফিশ মানুহৰ কাৰণে নহয় যিসকল মানুহৰ নেকি মাইন্ডসেট অলৱেজ হেল্পিং টু আদাৰ্স এটিটিউড থাকে তেনেকুৱা ধৰণৰ ব্যক্তিৰ কাৰণেহে আমাৰ এইটো প্ৰজেক্ট হয় সেইকাৰণে আপোনালোকক মই ৰিকুৱেষ্ট কৰিছো ধ্যানপূৰ্বক শুনিবৰ কাৰণে চেষ্টা কৰিব আৰু বুজিবৰ কাৰণে চেষ্টা কৰিব why blockchain সিস্টেমটো কি হয় যিকোনো সিস্টেমীয় সফটওয়্যার
যেতিয়া নেকি ডিচেন্ট্ৰেলাইজ চিষ্টেমত আহি ব্লকচেইন চিষ্টেমত যেতিয়া ৰান কৰি দিয়া হয়, এইটো মানে কোনো হেক বা কোনো ডিলিট কৰিব নোৱাৰে। কিয়? That means প্ৰত্যেকটো ডিভাইচ ইটো সিটো ডিভাইচৰ লগত আপোনাৰ ব্লকৰ মানে কানেক্টেড থাকে, গম পাইছে? সেই গতিকে আমাৰ এই চিষ্টেমটো আমি ইয়াত সেফ এণ্ড চিকিউৰ্ড এটা প্ৰজেক্ট হিচাপে আমি গণ্য কৰিব পাৰোঁ। সেই গতিকে মই আপোনালোকক এটাই কৈছোঁ যে ব্লকচেইন আমাৰ ডিচেন্ট্ৰেলাইজ ব্লকচেইন চিষ্টেমত ৰান কৰা টেকনলজি হয় মেটাফৰ্ছ। ইয়াত কোনো টেনশ্যন বোলা কি বাৰু টেনশ্যন বোলা বস্তুটো নাই। এটাই টেনশ্যন আছে, হয় মই মানুহৰ কাৰণে কাম কৰিম, হয় মই এখন পৃথিৱীৰ কাৰণে কাম কৰিম। ঠিক আছে, চিৰিয়াছ। নেক্সট, ইয়াতে হোৱাই ক্ৰিপ্ট'কাৰেঞ্চি। আজি নহয় কাইলৈ পৃথিৱীত প্ৰত্যেকজন ব্যক্তি ক্ৰিপ্ট'কাৰেঞ্চিত আহিবই লাগিব। হোৱাই চেন্ট্ৰেলাইজ ডিচেন্ট্ৰেলাইজ, এইটোও মই বুজাবলৈ গৈ আছো, মন দি শুনিব। ইভলিউশ্যন অফ মানি, ধন কা বিকাশ, মানে ষ্টেপ বাই ষ্টেপ ধনৰ লেনদেনবোৰ কেনেকে ধৰণে হৈ গৈ আছে, এইটো আপুনি বুজিবলৈ অতি প্ৰয়োজনীয়। ইভলিউশ্যন অফ মানি ক্ষেত্ৰত প্ৰত্যেকজন ব্যক্তিয়ে যদি নেগেটিভিটি কয়, বাপ বুলি এজন প্ৰত্যেকজন ব্যক্তি আজি ডেটত তেওঁ একচেপ্ট কৰিবলৈ বাধ্য হৈছে। পৃথিৱীত যেতিয়া লেনদেন চালু হৈছিলে সেইটোক কোৱা হয় বাটাৰ চিষ্টেম আছিলে। আপুনি মোক ধান দিলে, মই আপোনাক গৰু দিলোঁ। আপুনি মোক জমিন দিলে, মই আপোনাক চাউল দিলোঁ। এনেকুৱা ধৰণৰ মানে বিনিময় প্ৰথা চলিছিলে। আপুনি মোক কিবা দিলে, তাৰ বিনিময়ত মোক কিবা এটা দিব লাগিব, প্ৰথম অৱস্থা। নেক্সট গ'ল্ড কইন আহি গ'ল, গ'ল্ড কইনৰ জৰিয়তে লেনদেন চালু হৈ গৈছিলে। নেক্সট আহি গ'ল মেটেল কইন। নেক্সট আহি গ'ল পেপাৰ মানি। অলৰেডি মই আপোনালোকক কৈছোঁ ইয়াৰ আগতো, যেতিয়া পৃথিৱীত পেপাৰ মানি চালু হৈছিলে, বহুত মানুহে কৈছিলে এইটো মানে ফাটি যাব, কাৰণ পানীত ভিজি যাব, জেপত থলে বেয়া হৈ যাব, নানা ধৰণৰ কথা কৈছিলে। বাট আজিৰ ডেটত আপোনাৰ হাততো পেপাৰ মানি আছে, মোৰ হাততো পেপাৰ মানি আছে। বাট যি সময়ত পেপাৰ মানি বেছি প্ৰচলন হৈছিলে, সেইটো সময়ত বহুত ডকাইতি ষ্টাৰ্ট হৈছিলে। মানুহৰ ঘৰত লুটপাট চলিছিলে। কি চলিছিলে? মানুহৰ ঘৰত লুটপাট চলিছিলে। ঘৰৰ পৰা টকা চুৰ কৰিছিলে, ৰাস্তাত গাড়ীবোৰ ৰখাই পেলি আপোনাক মাৰপিট কৰি হাতত টকা লৈ গৈছিলে। কিয়? সেইটো সময়ত মানুহৰ হাতত বেলেগ অপশ্যন নাছিলে। কাৰণ আজিৰ ডেটত যদি ক'ৰবাত যাবলৈ হয়, জাৰ্ণি কৰিবলৈ হয়, ক'ৰবাত কামত যাবলগীয়া হয়, তেওঁলোকে বেগত টকা লৈ যাবলগীয়া হৈছিলে। সেইকাৰণে সেইটো সময়ত মানে বহুত সৰলতি চলিছিলে। বাট সেইটো সময়ত সেই প্ৰব্লেমটো কিছুমান ফেচিং কৰাৰ কাৰণে আকৌ চিষ্টেমে কি উলিয়াই দিলে, কাৰণ কি আপোনাৰ প্লাষ্টিক কাৰ্ড, যিটো নেকি আপুনি টকা লৈ যাব নালাগে, আপুনি এখন কাৰ্ড লৈ গ'লে কিছুমান যিটো জেগাত আপুনি যাব তাত গৈ কাৰ্ড লৈ আপুনি টকা ল'ব পাৰিব। এতিয়া তাতকৈ বেছি ইম্পৰ্টেণ্ট হ'ল কি, যেতিয়া নেকি পৃথিৱীত প্লাষ্টিক কাৰ্ড দিয়া এটিএম কাৰ্ড পৃথিৱীত ষ্টাৰ্ট হৈছিলে, তেতিয়া প্ৰত্যেকজন ব্যক্তিয়ে কি কৈছিলে যে এইটো ইয়াৰ পৰা পইচা চুৰি হৈ যায়, ইয়াৰ পৰা পইচা ওলাই যায়, কিবা হৈ যায়, কিবা হৈ যায়। That means dear friends, আজি আপোনাৰ হাততো প্লাষ্টিক কাৰ্ড আছে বা এটিএম কাৰ্ড আছে, মোৰ হাততো এটিএম কাৰ্ড আছে। যিসকল ব্যক্তি ইয়াৰ ওপৰত নেগেটিভ কথা কৈছিলে, তেওঁলোকৰ হাতত আজি এটিএম কাৰ্ড আছে। হেল্ল' স্যার। ইয়েস স্যার, হয় ম্যাডাম। স্ক্রিন শেয়ার হওয়া নাই স্যার? নাই হোৱা ন ম্যাডাম, ঠিক আছে। এটা হৈছে ম্যাডাম? ইয়েস স্যার হৈছে। ওকে, থ্যাংক ইউ ম্যাডাম। তো কি হয়, প্লাষ্টিক কাৰ্ড আপোনাৰ পোৱা নাছিলে। তেতিয়া ব্যৱহাৰ, যিসকলে ব্যৱহাৰ পোৱা নাছিলে মানে তেওঁলোকেও আজিৰ দিনত বাপ বুলি ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে। কিয়? যদি ইনকেছ যিসকল ব্যক্তিয়ে প্লাষ্টিক কাৰ্ড বা এটিএম কাৰ্ড ইউজ কৰা নাই, তেওঁলোকে কি হয়, দিনভৰ পইচাটো উলিয়াবৰ কাৰণে বেংকত গৈ লাইন পাতিবলগীয়া হয়। আৰু যিসকলে প্লাষ্টিক কাৰ্ড বা এটিএম কাৰ্ড ইউজ কৰিছে, তেওঁলোকে উইদিন ছেকেণ্ডত, মানে উইদিন নট এ ছেকেণ্ড, উইদিন মিনিটত তেওঁলোকে গৈ মানে এটিএমৰ পৰা পইচা উলিয়াব পাৰিছিলে। বাট তাত কণ্ডিশ্যন এটা হ'ল কি, আপোনাৰ এটিএমত লিমিটেড ট্ৰানজেকশ্যন কৰিব পাৰি। এদিনত কিছুমান একাউণ্টত 30-40 হাজাৰ টকা লাগে বা 10,000 বা 40,000 টকা লাগে, টকাতকৈ বেছি তাতকৈ পইচা উলিয়াব নোৱাৰে। তাৰ ওপৰত ভিত্তি কৰি কি হ'ল, আপোনাৰ ইলেক্ট্ৰনিক মানি উলিয়ালে, যাক কোৱা হয় গুগল পে', ফোনপে', পেটিএম, নেট বেংকিং, এইচব। ঠিক আছে, যেতিয়া নেকি এইবোৰ ওলালে নহয়, গুগল পে', ফোনপে' যেতিয়া ওলালে, তেতিয়া প্ৰত্যেকে কৈছিলে যে ইয়াৰ পৰা পইচাটো অট'মেটিক নাইকিয়া হৈ যায়, এইটো পৰা ক'ত খেলি মেলি হয়, এইটো আমুক হয় তামুক হয়, নানা ধৰণৰ নেগেটিভ কথা কৈছিলে। আপোনালোকক মই এটাই কথা কওঁ, পৃথিৱীৰ 98% মাইণ্ডত অলৱেজ ইনফৰ্মেশ্যন থাকে, নলেজ নাথাকে। নলেজ নথকাহেঁতেন, নলেজ থকা হ'লে তেওঁলোকে আজি ইমান হাৰ্ডৱৰ্ক কৰি নাথাকিলেহেঁতেন। তেওঁলোকে হয়তো 2% মানুহৰ নিচিনা হৈ এটা জীৱন, এক্সট্ৰা জীৱন কটাবলৈ সক্ষম হ'লহেঁতেন। সেই গতিকে কি হয়, আপুনি মই 98% লগত আছিলোঁ, বাট আপুনি মই 98% লগত থাকিলে এতিয়া নহ'ব। কাৰণ তেওঁলোকৰ মাইণ্ডছেট তেনেকুৱাই।
98% ব্যক্তিয়ে আজিও হাৰ্ডৱৰ্ক কৰিছে, কালিলৈও হাৰ্ডৱৰ্ক কৰিব, ভৱিষ্যতে হাৰ্ডৱৰ্কে কৰিব। আৰু তেওঁলোকৰ মাজত বহুত কিছুমান ভাল ব্যক্তি সোমাই থাকে। সেই ভাল ব্যক্তিবোৰক আপুনি মই কৈ তেওঁলোকক 2% মানুহৰ লগত বা আমাৰ মাজত আনিবলৈ চেষ্টা কৰিব লাগিব। সেইটোহে আপোনাৰ মোৰ কাম। বাকী ইয়াত কোনো ৰকেট চাইন্স নাই। ঠিক আছে, ঘৰত বহি বহি আপুনি কৰপতি হোৱা বস্তু নহয়। তো ইলেক্ট্ৰনিক মানে যেতিয়া নেকি গুগল পে ফোন পে ইউজ কৰিছিলে তেতিয়া বহুতো নেগেটিভ কৈছিলে। দ্যাট মিনছ ইনফৰমেশ্যন থাকে, নলেজ নাথাকে। নলেজ নথকাৰ কাৰণে তেওঁলোকে বস্তুৰ প্ৰতি নেগেটিভ কথা কৈ থাকে। এতিয়া কথা হ'ল আপুনি মোৰ যদি গুগল পে ফোন পে ইউজ কৰিছো মানে বিচনাত শুই বহি পেলানি আপোনাৰ মোৰ ল'ৰা ছোৱালী, সতি সন্তান বা মা দেউতা বা আপোনাৰ বন্ধুবৰ্গ, আপোনাৰ ৰিলেটিভ সকলোকে কেতিয়াবা যদি পইচা পঠিয়াব লগা হৈছে আপুনি মই বিচনাত শুই বহি পেলানি পইচাটো পঠিয়াব পাৰিছো। যিসকল ব্যক্তি ইয়াৰ ওপৰত নেগেটিভ কথা কৈছিলে তেওঁলোকে কি কৰিছে বাৰু? তেওঁলোকে গৈ হয়তো বেংকত লাইন পাতিব লাগিব, হয়তো আজিকালি গৈ এটিএমত লাইন পাতি পেলানি তেওঁলোকে পইচা উলিয়াব লাগিব। গতিকে যিসকলে নেগেটিভ কথা কৈছিলে হয়তো তেওঁলোকো আজি গুগল পে ফোন পে ইউজ কৰি আছে। তো প্ৰথম কথা হ'ল পৃথিৱীত যিটো নেকি ধন কা বিকাশ ৰিভলিউশ্যন অফ মানি যিটো চেঞ্জিং আহি আছে, আজি নহয় কালে পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তি একচেপ্ট কৰিবলগীয়া হৈছে। সেই গতিকে কাকো ফ'ৰ্চ নকৰিব। আজি নহয় কালে এতিয়া আহি গ'ল ক্ৰিপ্ট'কাৰেঞ্চি। ক্ৰিপ্ট'কাৰেঞ্চিত আপুনি আনলিমিটেড ট্ৰানজেকশ্যন আপুনি কৰিব পাৰিব। ক্ৰিপ্টো মানে হৈছে চিক্ৰেট, কাৰেঞ্চি মানে হৈছে ধন, চুপা হোৱা পেচা এই বুলি ক'ব পাৰিব আপুনি। ঠিক আছে, চিক্ৰেট মানি মানে। ঠিক আছে, ইয়াত আপুনি যিমান টকা ৰাখে কোনো টেনশ্যন নাই, 100% ছেকেণ্ড চিকিউৰ্ড, বিন্দাছ চাইকেল চিষ্টেম হয়। আজি নহয় কালে পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তিয়ে ক্ৰিপ্ট'কাৰেঞ্চিত আহিবই লাগিব। আৰু যিসকল আগত আহিব তেওঁলোকে এটা ভাল জীৱন কটাব, যিসকল আগত নাহিব তেওঁলোকে এটা কি হ'ব? ডট 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 ডট। সেইখিনি কথা কৈ লাভ নাই। বুজি পালে? এতিয়া চাব নেক্সট। সেইগতিকে ক্ৰিপ্ট'কাৰেঞ্চিত কিন্তু আপোনালোকে আমাৰ গোটেই প্ৰজেক্টটো কি হয়? ক্ৰিপ্ট'কাৰেঞ্চি প্ৰজেক্ট বুলি ক'ব। আজি নহয় কালে বুলি পৃথিৱীত প্ৰত্যেকজন ব্যক্তি আমাৰ ইয়াত আহিবই লাগিব। নট অনলি আমাৰ ইয়াত মানে ক্ৰিপ্ট'কাৰেঞ্চিত তেওঁলোকে লেনদেন কৰিবই লাগিব মানে। বুজি পালেতো? আৰু মই এটাই কথা কওঁ, যিসকল ব্যক্তিয়ে চেঞ্জ কৰে, কাৰণ 5টা আঙুলি সমান নহয়। 5টা আঙুলি সমান হোৱা হেতুকে আপুনি মই কি কৰিব নোৱাৰিলোহেঁতেন, মুঠি মাৰিব নোৱাৰিলোহেঁতেন। তো সকলো ব্যক্তিয়ে যদি আমাৰ লগত কামেই কৰে, কোন ধনী হ'ব কোন দুখীয়া হ'ব? তো সেইটো কাৰণে আপুনি মই চবকে ক'ব, কিন্তু কাকো নেৰিব আপুনি। কিন্তু ফ'ৰ্চ কাকো নকৰিব, কোনো প্ৰয়োজন নাই। আপোনাৰ মোৰ জীৱন যেতিয়া চেঞ্জ হ'ব নহয় বা বুলি তেওঁলোকে আপোনালোকক নিজে ফ'ল' কৰিব। ঠিক আছে, এতিয়া মই ক'বলৈ গৈ আছো চেন্ট্ৰেলাইজ বেছ ডিচেন্ট্ৰেলাইজ। এইটো এটা স্ক্ৰীনশ্বট মাৰি ৰাখক। ইয়াৰ আগতো অলৰেডি স্ক্ৰীনশ্বট মাৰিছে চাগে। ঠিক আছে, এইটো এটা স্ক্ৰীনশ্বট মাৰি ৰাখক, বহুত ইম্পৰ্টেণ্ট হয়। চেন্ট্ৰেলাইজ বেছ ডিচেন্ট্ৰেলাইজ। চেন্ট্ৰেলাইজ মানে হ'ল কোম্পানী বা কোনোবা এটা প্ৰাইভেট চেক্টৰত আপুনি কাম কৰি আছে। মই এক্সাম্পল দি কৈছো, আপুনি চাকৰি কৰি আছে বা আপুনি কোম্পানী চেক্টৰত কাম কৰি আছে, যিয়ে কৰি থাকক। যদি মই এটা এক্সাম্পল দি কওঁ, এই 98% মানুহ কি হয়? লেফ্ট কেটেগৰীত থাকে মানে। ঠিক আছে, মানে তেওঁলোকৰ হাত ভৰি চলিলে তেওঁলোকে পইচা পায়, হাত ভৰি বন্ধ তেওঁলোকৰ পইচা বন্ধ হৈ থাকে। এতিয়া কথা হ'ল মই যে এক্সাম্পল দিছো কোম্পানীৰ ওপৰত। এতিয়া চেন্ট্ৰেলাইজ চিষ্টেম মানে হৈছে কি? কোম্পানী এজন মালিক থাকিব, চাৰা আগবিলোকে কাম কৰিব, আগবিলোক কাম কৰিব, কিন্তু মেক্সিমাম প্ৰফিট কোনে খাব? মালিকে খাব। কিন্তু এই চাইডৰ যিমান সকল মানুহ থাকে তেওঁলোকে কি হয়? কাম কৰি তেওঁলোকৰ ইনকাম আহিব, তেওঁলোকৰ কাম বন্ধ, তেওঁলোকৰ ইনকাম বন্ধ। তো সবচে বেষ্ট ফাইদা কাৰ থাকে? মালিকৰ থাকে। তো মালিকে তেওঁলোকৰ লগত তেওঁলোকৰ চিষ্টেমটো তেওঁলোকক কেতিয়াবা বহিষ্কাৰ কৰি দিব পাৰে, তেওঁলোকক খেলি মেলি কৰিব পাৰে, ঢেৰ কিবা কিবি চেন্ট্ৰেলাইজ চিষ্টেমত হৈ যায়। বা ডিচেন্ট্ৰেলাইজ চিষ্টেম আমাৰ এই প্ৰজেক্টটো কি হয়? ডিচেন্ট্ৰেলাইজ চিষ্টেম। আমাৰ এই প্ৰজেক্টত কি হয়? ইয়াতে আপুনি আপোনাৰ লাইফটো পুৰিট আছে ছেফ এণ্ড চিকিউৰ হয়। যিসকল ব্যক্তিয়ে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব, ইটো সিটো লিংক চব সকলোৰে লগত লিংক লাগি থাকে। ইয়াতে আমি মালিকৰ নিচিনা হৈ যাওঁ। ঠিক আছে, মালিক মানে যিজন ব্যক্তি ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব তেওঁ মালিক বনি যায়। ঠিক আছে, প্ৰত্যেকজন ব্যক্তি মানে লিংক থাকে, যিমান কেপাচিটি হয় প্ৰত্যেকজন ব্যক্তি একেই কেপাচিটি থাকে। ইয়াত কোনো ডাঙৰ সৰু নাই। আজিৰ পৰা এবছৰ দুবছৰ পাছতো যিসকল ব্যক্তি আহিব, হয়তো আজি যদি আপুনি আজি নৰ্মেলকে আছে, আপোনাতকে হয়তো তেওঁ বেছি টকা কমাব। ইয়াত কোনো আগত পাছত কোনো চিষ্টেম নাই, ডাঙৰ সৰু কোনো চিষ্টেম নাই। মিষ্টাৰ লাডু ছাৰৰ যিটো কেপাচিটি, আপোনাৰ মোৰ সেইটোৱেই কেপাচিটি। ডিচেন্ট্ৰেলাইজ চিষ্টেমত কি হয়? ইয়াত কোনো কাকো ঠগন দিব নোৱাৰে, কাৰণ ইয়াত আমি মালিক বনি আছো।
এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখক এতিয়া চেন্ট্ৰেলাইজ বেছ ডিচেন্ট্ৰেলাইজ মানেনো কি অলপ ভালদৰে বুজোৱা হওক এতিয়া চেন্ট্ৰেলাইজত কি থাকে কোম্পানী থাকিব এমডি চিএমডি থাকিব ওনাৰ থাকিব অফিচ থাকিব ৰাতিপুৱা 9টা বজাৰ পৰা 5টা থাকিব প্ৰডাক্ট থাকিব এডমিন থাকিব একাউণ্ট থাকিব ক্লোজিং থাকিব এইবোৰত ভালকে বিশ্লেষণ কৰি দিব আপোনালোকে ঠিক আছে নেক্সট ডিচেন্ট্ৰেলাইজ চিষ্টেমতনো কি হয় ইয়াত কোনো কোম্পানী নাথাকে ইয়াত কোনো এমডি চিএমডি নাথাকে ইয়াত কোনো ওনাৰ বা মালিক নাথাকে ইয়াত কোনো অফিচ নাথাকে মানে 9 to 5 হাৰ্ড ৱৰ্ক কৰা কোনো প্ৰয়োজন নাথাকে ইয়াত কোনো প্ৰডাক্ট নাথাকে ঘৰে ঘৰে গৈ তেল চাবোন চাহ বিক্ৰী কৰা কোনো প্ৰয়োজন নাথাকে ইয়াত কোনো এডমিন নাথাকে কোনো ব্যক্তিয়ে আপোনাৰ লগত কেতিয়াও চেৰচাৰ কৰিব নোৱাৰে আপোনাৰ আপলাইন ডাউনলাইন টিমৰ লগত যদি কিবা কিবি ঝগড়া হৈ যায় তেতিয়া তাৰ লগত আপোনাৰ কোনো আপোনাৰ আইডিটো বন্ধ কৰিব নোৱাৰে আপোনাৰ আইডিৰ লগত কোনো চেৰচাৰ কৰিব নোৱাৰে নেক্সট একাউণ্ট আপুনি আমাৰ মেটাফৰ্সৰ কোনো বেংক একাউণ্ট নাই মেটাফৰ্সৰ একাউণ্টত আপুনি টকা জমা দিবলগীয়া নহয় ঠিক আছে ক্লোজিং ইয়াত আপোনাৰ কোনটো আজি দিনৰ কাম কৰিলো বোলে মাহেকত সৰুকে দৰমহা এটা পাম তেনেকুৱা ধৰণৰ কোনো চিষ্টেম নহয় কাম কৰিব উইদিন ছেকেণ্ডত আপুনি লগে লগে ইনকাম আহিব তো সেই গতিকে এই চেন্ট্ৰেলাইজৰ পৰা আমি ইয়াত ডিচেন্ট্ৰেলাইজত কিয় আহিব লাগে এইটো কথা সকলো প্ৰস্পেক্ট বা সকলো আপোনাৰ ব্যক্তিক জনোৱাটো আপোনাৰ মোৰ দায়িত্বৰ কৰ্তব্য তেতিয়াহে তেওঁলোকে আপোনাৰ লগত কাম কৰিব ভালকে তেওঁলোকক কৈ ল'ব অকণ ফ্ৰী টাইম অকণ তেওঁলোকক কৈ ল'ব যে আপুনি মোক আপোনাৰ 10-15 মিনিটৰ অকণ মোক ফ্ৰী টাইম লাগে বুলি ক'ব ঠিক আছে এতিয়াহে হ'ব এতিয়া চাওক এইটো আপুনি স্ক্ৰীনশ্বট মাৰিব পাৰে নামাৰিব পাৰে কোনো আপত্তি নাই হাউ টু আৰ্ণ ক্ৰিপ্ট'কাৰেঞ্চিত আমি কি ধৰণে ইনকাম কৰিব পাৰো ক্ৰিপ্ট'কাৰেঞ্চিত আপুনি 3 ধৰণে ইনকাম কৰিব পাৰিব প্ৰথম হ'ল মাইনিং ট্ৰেডিং লিংক ৰেফাৰ এণ্ড আৰ্ণ মাইনিং আৰু ট্ৰেডিং কৰিবৰ কাৰণে বহুত ৰিস্ক আৰু পইচা লগাব লাগিব বহুত মাথা লগাব লাগিব বহুত ইনষ্ট্ৰুমেণ্ট লাগিব তাত বহুত ৰিস্ক আছে বুজি পালে তো আমাৰ ইয়াত কি কৰিব লাগিব যিসকল ব্যক্তিয়ে আমাৰ মানে কি ঠিকাদাৰে ঠিকা কাগজ যেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে ঠিক তেনেদৰে আপুনি মই এই কামটো কাগজ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিলে আপুনি মালিক বনি গ'ল আৰু আপোনাৰ নামত এটা এফিলিয়েট লিংক আহিব লিংক জেনেৰেট বা আইডি জেনেৰেট হ'ব সেই লিংকটো আপুনি জাষ্ট হোৱাটছআপত কপি কৰি পেষ্ট কৰি দিলে সকলো ছ'চিয়েল মিডিয়াত আপুনি শ্বেয়াৰ কৰি লিংক মাত্ৰ ৰেফাৰ এণ্ড আৰ্ণহে কৰিব লাগে লিংকটো ৰেফাৰ কৰিলে ৰেফাৰ কৰাৰ পাছত আপুনি আৰ্নিং কৰিব পাৰিব সেই গতিকে ষ্টেপ বাই ষ্টেপ আপুনি ইনকাম কৰি আগুৱাই যাব পাৰিব এইটো একচুৱেলি ইমান প্ৰয়োজন নাথাকে যদি কাৰোবাক দেখাবলৈ হয় কেতিয়াবা আপুনি ৰাখি ৰাখিব কিয় মই তোক অকণ এক্সপ্লেইন কৰিছো এই চিষ্টেমটো কোনে ক্ৰিয়েট কৰিছিলে এইজনৰ নাম হৈছিলে লাডো অসন্নিকো তেওঁ ফ্ৰম ৰাছিয়াৰ পৰা বিলং কৰে ঠিক আছে এইজনৰ 13 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ ইজ মাইক্ৰ'ছফ্ট কোম্পানী তাত এক্সপিৰিয়েঞ্চ আছিলে এজ এ মাইক্ৰ'ছফ্ট কোম্পানী তেওঁ ঠিক আছে ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে তেওঁ কাম কৰিছিলে ঠিক আছে ছফ্টৱেৰ মানে তেওঁ ডেভেলপাৰ হয় ঠিক আছে এতিয়া তেওঁ কি কৰিছিলে তেওঁ ছফ্টৱেৰ ডেভেলপমেণ্ট কৰিছিলে তাত এজ এ প্ৰজেক্ট তাত কাম কৰিছিলে এতিয়া কথা হ'ল তেওঁ ভাবিলে কি মই নিজে কেনেকৈ এটা প্ৰজেক্ট ষ্টাৰ্ট কৰিম তেওঁ ক্ৰিপ্ট'কাৰেঞ্চিৰ ওপৰত প্ৰজেক্ট ষ্টাৰ্ট কৰিবৰ কাৰণে চালু কৰিলে প্ৰথমতে তেওঁ ৱৰ্ল্ডত ইথেৰিয়াম নামৰ এটা প্ৰজেক্ট ষ্টাৰ্ট কৰিছিলে ইথেৰিয়াম ঠিক আছে তাৰপৰা ট্ৰন নামৰ এটা প্ৰজেক্ট ষ্টাৰ্ট কৰিছিলে তাৰপৰা তেওঁ বিএছডি নামৰ এটা প্ৰজেক্ট ষ্টাৰ্ট কৰিছিলে মই মিষ্টাৰ লাডু ছাৰৰ লগত বিএছডি প্ৰজেক্টৰ পৰা আছো ঠিক আছে তো কি হ'ল এতিয়া কি হ'ল আপোনাৰ ফৰ্চেছ আগতে কৈছিলে ফৰ্চেছ বুলি কৈছিলে ফৰ্চেছ ইথেৰিয়াম ফৰ্চেছ ট্ৰন বা ফৰ্চেছ বিএছডি বুলি আছিলে মই ফৰ্চেছ বিএছডিৰ পৰা আছো ঠিক আছে এতিয়াও মোৰ লগত ফৰ্চেছ বিএছডি টিম বহুত কাম কৰিছে ঠিক আছে মেইন কথাটো হ'ল কি এতিয়া লাডু ছাৰে কি কৰিলে ইথেৰিয়ামৰ কি হ'ল গেছ ফিজ নেটৱৰ্ক বঢ়াৰ কাৰণে তাত বহুত দাম বাঢ়ি গ'ল দাম বঢ়াৰ কাৰণে তাত কাম কৰিব নোৱাৰে মানুহ ঠিক আছে তাত এতিয়াও আপুনি তাত কাম কৰিব এতিয়া বাহিৰ ডাঙৰ ধনী দেশত মানুহে কাম কৰি আছে ইথেৰিয়ামৰ ওপৰত ট্ৰণৰ ওপৰতো কাম কৰি আছে তেনেধৰণে বিএছডিৰ ওপৰতো আমাৰ টিমত অলৰেডি মোৰ টিমত অলৰেডি মানুহে কাম কৰি আছে বিএছডিৰ ওপৰত ঠিক আছে কিন্তু সময় গতিত যিসকল ব্যক্তিয়ে চেঞ্জ কৰিব নোৱাৰিলে তেওঁলোকে ইয়াত আহিব নোৱাৰে এতিয়া কি হ'ল মানে লাডু ছাৰে কি ভাবিলে এই প্ৰজেক্ট কেইটাত অকল অনলি আপুনি মানুহ জইন দি কাম কৰিব পাৰিব তাত মানুহ মেম্বাৰ্ছ ৰেজিষ্ট্ৰেশ্যন কৰি থাকিব লাগিব জিন্দগীখন তাৰ ওপৰত ভিত্তি কৰি লাডু ছাৰে প্ৰেজেণ্ট এণ্ড ফিউচাৰ কাৰণে ভৱিষ্যত প্লেনিঙৰ কাৰণে এটা প্ৰজেক্ট ষ্টাৰ্ট কৰিলে যাক কোৱা হয় মেটাফৰ্ছ এতিয়াৰ পৰা লাডু ছাৰে এনেকে আৰু বেলেগ প্ৰজেক্ট ষ্টাৰ্ট নকৰে যিখিনি প্ৰজেক্ট আৰু চালু কৰিব এইটোকে ৰোডমেপ আখ্যা দিছে তাক নামটো কি হয় ৰোডমেপ যিমানখিনি প্ৰজেক্ট চালু কৰিব সেই মেটাফৰ্ছৰ ভিতৰতে প্ৰজেক্টবোৰ চালু কৰিব তাক কোৱা হয় ৰোডমেপ এতিয়া কথা হ'ল সেই ৰোডমেপৰ জৰিয়তে আপুনি মই নানা ধৰণে আমি ইনকাম কৰিবলৈ সক্ষম হওঁ লাডু ছাৰে যিদিনাখন মেটাফৰ্ছ এখন পৃথিৱীত ষ্টাৰ্ট কৰিলে সেইদিনাখনিয়ে মই লাডু ছাৰৰ লগত মেটাফৰ্ছৰ পৰা আছো আৰু মই আপোনালোকক ক'বলৈ পাই সুখী হৈছো যে
যেতিয়াৰ পৰা মই লাডু ছাৰৰ লগত আছো তেতিয়াৰ পৰা টোটেলি ফাইনেন্সিয়েল ফ্ৰীডম হয় এটা বেলেগ এটা লাইফষ্টাইল কটাবলৈ সক্ষম হৈছো এতিয়া কথা হ'ল আপুনি বৰ গছৰ তলত থাকিবনে সৰু গছৰ তলত থাকিব আপুনি ডাল পাতৰ লগত থাকিবনে গুৰিৰ লগত থাকিব মেইন কথাটো হ'ল তাত মই ডাইৰেক্ট গুৰিৰ লগত মানে লাডু ছাৰৰ লগত আছো লাডু ছাৰে যিটো আদেশ উপদেশ দিছে তেওঁ আদেশ উপদেশ লৈ আজি মই কাম কৰি আছো মই আপোনালোকক এটাই কথা কওঁ অনলি মেটাফৰ্ছ কৰক পৃথিৱী বহুত কিবা কিবি আহিব ঢেৰ কিবি ক'ব কিন্তু ছেকেণ্ড লাডু এইখন পৃথিৱীত জন্ম হোৱা নাই লাডু ছাৰৰ যিটো মাইণ্ড কেপাচিটি ৱৰ্ল্ডত তেওঁ এইটো বহুত হিলাই ৰাখিছে তো লাডু ছাৰ যিটো মাইণ্ডৰ কেপাচিটি সেইটো পৃথিৱীত বেলেগ ব্যক্তি নাই সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছো আপোনালোকক জাষ্ট অনলি মেটাফৰ্ছ তাৰ বাহিৰে বেলেগ আপুনি মই কোনো চিন্তা কৰাৰ কোনো কাৰণ নাই এইটো জাষ্ট আপুনি স্ক্ৰীনশ্বট মাৰিব পাৰে নামাৰিব পাৰে মই কাৰণ এক্সপ্লেইন কৰিছো কিছুমানে আপোনাক ক'ব পাৰে কেতিয়াবা তেতিয়া আপুনি ক'ব পাৰিব এক্সপ্লেইন কৰিব পাৰিব যে আমাৰ এইটো অলৰেডি ডিটেইলছ মই আপোনাক ক'ব পাৰিম বুলি ঠিক আছে তো সেইকাৰণে অনলি মেটাফৰ্ছ কৰক তাৰ বাহিৰে জীৱনত আপোনাৰ কোনো কাম কৰিবলগীয়া নাথাকে এতিয়া চাওক এই প্ৰজেক্টটো ষ্টাৰ্ট কৰিবৰ কাৰণে ইয়াত বিজনেছটো ষ্টাৰ্ট কৰিবৰ কাৰণে আপুনি কি কৰিব লাগিব এই বিজনেছটো ষ্টাৰ্ট কৰিবৰ কাৰণে আপুনি এখন ডিজিটেল পাছবুক বা ৱালেট ডাউনলোড কৰিব লাগিব ক'ৰ পৰা এইটো আপুনি প্লে ষ্টৰত গৈ তাৰ পৰা আপুনি ডাউনলোড কৰিব লাগিব ট্ৰাষ্ট ৱালেট বা টোকেন পকেট যিকোনো এটা ডাউনলোড কৰিলেও হ'ব অথবা দুইটা ডাউনলোড কৰিব পাৰে বা যিসকলৰ এপল বা আইফোন থাকে তেওঁলোকৰ কিন্তু টোকেন পকেট ডাউনলোড কৰিব লাগিব বা এণ্ড্ৰইড থকা হ'লে দুটা ডাউনলোড কৰি ৰাখিব পাৰে কোনো আপত্তি নাই মই এজ এ হ'ল সকলো ব্যক্তি এণ্ড্ৰইড থাকে কাৰণে মই এণ্ড্ৰইডৰ কথা কৈ ট্ৰাষ্ট ৱালেটৰ কথা কৈছো যদি আপুনি ট্ৰাষ্ট ৱালেটটো যেতিয়া নেকি আপুনি ডাউনলোড কৰিব ডাউনলোড কৰোঁতে আপুনি ষ্টেপ বাই ষ্টেপ প্ৰচেছ কৰোঁতে তাত 12টা ৱৰ্ড দেখা পাব সেই 12টা ৱৰ্ড কি হ'ব সেই 12টা ৱৰ্ড দেখাৰ লগে লগে আপুনি কি কৰিব পাৰিব 12টা ৱৰ্ড দেখাৰ লগে লগে আপুনি কাগজত লিখি বাকচত লকাৰত ভৰাই ৰাখিব লাগিব কোনো কাৰণতে সেই 12টা ৱৰ্ড কাকো দিব নোৱাৰিব সেই 12টা ৱৰ্ড কাগজত লিখি বাকচত লকাৰত ভৰাই ৰাখিব লাগিব আৰু সেই 12টা ৱৰ্ড যদি কাৰোবাক দিয়ে জীৱন আপোনাক গৈ গ'ল আৰু ঠিক আছে সেই 12টা ৱৰ্ড ভালদৰে কাগজত লিখি বাকচৰ লকাৰত ভৰাই ৰাখিব লাগিব কাৰণ সেই 12টা ৱৰ্ডেই হৈছে আপোনাৰ কি বাৰু পাছৱৰ্ড সেই 12টা ৱৰ্ড যদি আপুনি হেৰুৱাই পেলাই আপোনাৰ জীৱন গ'ল যদি বেলেগে কোনোবাই পাই যায় আপোনাৰ মালিকানা হাতটো বেলেগক দি দিয়া হ'ব আৰু তেওঁলোকে আপোনাৰ টকাটো লৈ যাব পাৰিব ঠিক আছে তো আমাৰ ইয়াত কি হয় ইয়াত কোনো জইনিং ৱৰ্ডটো নানিব ইয়াত কি হয় ওপৰত দেখিছে এইটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে ইয়াতে কোনো জইনিং চিষ্টেম নাথাকে মাথা গন্তি কৰা বেপাৰ নহয় লেফ্ট ৰাইট চেইন চিষ্টেমৰ বেপাৰ নহয় এতিয়া কথা হ'ল আপুনি ডিজিটেল ৱালেটটো ডাউনলোড কৰাৰ পাছত সব ভালদৰে বনালে তাৰ পাছত আপুনি প্ৰচেছ কি হ'ব যদি আপুনি ভাৰতীয় টকাটো আমি গোটেই আমাৰ বিজনেছটো কিহত চাৰ্ন হয় ডলাৰত আৰ্নিং হৈছে হয় নহয় বাৰু কাৰণ ইণ্টাৰনেশ্যনেল বিজনেছ হোৱা হেতুকে আমাৰ গোটেই বিজনেছটো ডলাৰত আৰ্নিং কৰিবলগীয়া হৈছে সেইকাৰণে আপুনি যদি ভাৰতীয় টকাটো ডলাৰলৈ কনভাৰ্ট কৰিব জানে তেনে অৱস্থাত আপুনি কাকো টকাই দিব নালাগে নিজে ভাৰতীয় টকাটো ডলাৰলৈ কনভাৰ্ট কৰি পেলাই ডিজিটেল পাছবুকখনত আপুনি যেনেকৈ দেখিছে ডলাৰ ভৰাই ল'লে তাৰ পৰা মাত্ৰ আপুনি ফৰ এক্সাম্পল মই যেনিবা আপোনাৰ আপলাইন হয় আপুনি মোৰ পৰা মাত্ৰ লিংকটো লৈ ৰেজিষ্ট্ৰেশ্যন কৰিলেই হ'ল ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে ষ্টেপ বাই ষ্টেপ আপুনি কিছুমান ডিজিটেল স্লট পাই যাব আহিব অকণমান পাছত আপুনি গম পাব কি পাব আপুনি ফৰ এক্সাম্পল আপুনি যেনিবা নিজে ডলাৰ বনাব নাজানে তেনে অৱস্থাত কি কৰিব লাগিব ফৰ এক্সাম্পল মই যেনিবা আপোনাৰ আপলাইন হয় আপুনি মোক কি কৰিব লাগিব টকাটো পঠিয়াব লাগিব মই কি কৰিম আপোনাৰ টকাটো ডলাৰলৈ কনভাৰ্ট কৰি পেলাই ডাইন পলিগন মেট্ৰিকত মই কনভাৰ্ট কৰি ল'ম তাতে মই পঠিয়াই দিম আপোনাৰ টকা আপোনালোকে হৈ যাব কিন্তু কি বনি যাব ডলাৰ বনি যাব তাৰ পৰা মাত্ৰ মোৰ পৰা লিংকটো লৈ ৰেজিষ্ট্ৰেশ্যন কৰিলেই হ'ল বা আপোনাক আপলাইন যিজন ব্যক্তিৰ লগত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে তেওঁৰ পৰা আপুনি লিংকটো লৈ ৰেজিষ্ট্ৰেশ্যন কৰিলে হ'ল ঠিক আছে ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে ষ্টেপ বাই ষ্টেপ প্ৰচেছ আপুনি আইডি আৰু লিংক চিংক চব ওলাই যাব তাৰ পৰা আপুনি গম পাব আমাৰ ভিডিঅ' অলৰেডি দিয়া আছে চালেই হ'ল এতিয়া চাওক মেটাফৰ্ছত ইনকাম কৰিবৰ কাৰণে ইয়াতে আমাক মই অলৰেডি আগতে কৈছো ৰোড মেপ ইয়াত মানে কি হয় এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব ইয়াৰ আগতে স্ক্ৰীনশ্বট মাৰি ৰাখিছে চাগে ঠিক আছে এইটো আপুনি কি হ'ব মেটাফৰ্ছৰ ৰোড মেপটো আপোনাৰ বহুত ডাঙৰ হয় ইয়াত মানে কি হ'ব লাডু ছাৰৰ বেলেগ প্ৰজেক্ট নাথাকে আৰু মানে লাডু ছাৰে লেটেষ্ট এণ্ড ফিউচাৰ প্ৰজেক্টৰ কাৰণে অনলি মেটাফৰ্ছ লৈ আহিলে আৰু যিসকল এটা বিগেষ্ট প্ৰজেক্ট হয় মেটাফৰ্ছ যিটো প্ৰজেক্ট বেলেগ বেলেগ সৰু সৰু প্ৰজেক্ট যিখিনি চালু হ'ব সব প্ৰজেক্ট আপোনাৰ মেটাফৰ্ছৰ ভিতৰতে হ'ব এতিয়া কথা হ'ল ইয়াত কি হ'ব আপুনি মই বৰ্তমান অৱস্থাত 4টা 5টা পদ্ধতিৰ জৰিয়তে আপুনি মই এতিয়া ইনকাম কৰিব পাৰিছো আহিবলগীয়া টোটেল 14-15টা প্ৰজেক্ট চালু হ'বলৈ
গৈ আছে সেইটো কথাটো মানুহক তেওঁলোকক কৈ দিব লগতে ইয়াত মেটাভাৰ্সো চালু হ'বলৈ গৈ আছে ভেৰি শৰ্ট কেতিয়া চাওক এতিয়া এক্সচেঞ্জাৰ এতিয়া আপুনি গম পাইছে নে জানো মই আপোনালোকে যে ভাৰতীয় টকাটো বা যিকোনো টকা মানে ডলাৰ বা ইউৰো বা যিকোনো দেশৰ কাৰেন্সিটো বেলেগ টকাত ডলাৰ বা ক'ৰবাত ট্ৰান্সফাৰ কৰিবৰ কাৰণে তাক কোৱা হয় আপুনি ক্ৰিপ্ট'কাৰেন্সিত মানে ট্ৰানজেকশ্যন যিকোনো কৰা হয় ক্ৰিপ্ট'কাৰেন্সিত তাক কোৱা হয় বা এক্সচেঞ্জাৰ এতিয়া ৱৰ্ল্ডৰ নম্বৰ 1 এক্সচেঞ্জাৰ হৈছে বাইনেন্স এণ্ড ইণ্ডিয়াৰ নম্বৰ 1 এক্সচেঞ্জাৰ হৈছে ৱাজিৰেক্স বা জেপেয়াৰপিট এইটো মাৰিব পাৰে কিন্তু নম্বৰ 1 ইণ্ডিয়াৰ নম্বৰ 1 হৈছে ৱাজিৰেক্স আৰু ৱৰ্ল্ডৰ নম্বৰ 1 হৈছে বাইনেন্স মই একচুৱেলি বেক্সিমাম মই বাইনেন্সত কৰোঁ আৰু নহলে কেতিয়াবা ৱাজিৰেক্সত কৰোঁ মই দুটাতে কৰোঁ বাকি তলকেইটাত মই কৰা নাই কথা হ'ল কি আপোনালোকে এইবোৰ শিকি ল'ব লাগিব শিকি পেলাই আপোনালোকে ইয়াতো কৰিব পাৰিব এতিয়া কথা হ'ল অনলি মেটাফৰ্স আমি কিয় কৰিব লাগে অলৰেডি মই আগতে কৈছো এই সিস্টেমটো ক্ৰিয়েট কৰি কোনে কৈছিলে মিস্টাৰ লাডু স্যাৰ যিজনক আপুনি দেখি আছে তেওঁ বৰ্তমান লুকসটো বেলেগ হৈ গ'ল বৰ্তমান অৱস্থাত তেওঁ চুলি কাটি মেটাফৰ্সৰ কাৰণে তেওঁ চুলি কাটি পেলাই তেওঁ লুকসটো বেলেগ হৈ গ'ল এতিয়া নতুনকে লাডু স্যাৰক দেখে আগৰ এনেকুৱা ষ্টাইল নাথাকে আৰু নাই মানে ঠিক আছে এতিয়া কথা হ'ল লাডু স্যাৰ সিস্টেমটো ক্ৰিয়েট কৰিছিলে তেওঁ ৰাছিয়াৰ পৰা বিলং কৰে মই অলৰেডি আগতে কৈছো আপোনালোকক তেওঁ এই সিস্টেমটো কোনো গভৰ্ণমেণ্টৰ হাতত নাথাকে কোনো গভৰ্ণমেণ্টে এই সিস্টেমটো বন্ধ কৰিব নোৱাৰে আৰু এই সিস্টেমটো কোনো ক্ৰিয়েটাৰে বন্ধ কৰিব নোৱাৰে এটা লাডু স্যাৰ যদি ভাবে এইটো বন্ধ কৰি দিম বুলি অলৰেডি আপোনাক মই প্ৰমাণ হিচাপে দেখাব যাওঁ ইথেৰিয়াম ট্ৰন এণ্ড বিএছডি প্ৰজেক্ট অলৰেডি লাডু স্যাৰ ষ্টাৰ্ট কৰা অলৰেডি সেইটো চলি আছে এতিয়া কোনো বন্ধ কৰিব নোৱাৰে ইট মিন্স কিন্তু লাডু স্যাৰে প্ৰেজেন্ট এণ্ড ফিউচাৰ কাৰণে মেটাফৰ্স লৈ আহিলে কাৰণ মেটাফৰ্সত নানা ধৰণৰ পদ্ধতিৰ জৰিয়তে আপুনি মই ইনকাম কৰিব পাৰো ইয়াত ইনকাম কৰাৰ ৰাস্তা অকল এটাই নহয় ঠিক আছে ইয়াত নানা ধৰণৰ পদ্ধতিৰ জৰিয়তে আপুনি মই ইনকাম কৰিব পাৰো বৰ্তমান অৱস্থাত আপুনি 4টা 5টা পদ্ধতিৰ জৰিয়তে আপুনি ইনকাম কৰিব পাৰিব আহিবলগীয়া অলৰেডি মই ৰোড মেপৰ কথা কৈছো 14-15টা প্ৰজেক্ট চালু হ'বলৈ গৈ আছে what is not here already মই কৈছো no company no MD70 no admin no office no matching no label no product no repairs no PVPP maintain ইয়াতে কোনো লেফট ৰাইট মাথা গন্তি কৰা কোনো সেল সিস্টেম নহয় বেস্ট স্পেশাল কি আছে ইয়াতে এটা হৈছে 100% ডিসেন্ট্রালাইজ সিস্টেম 100% ট্রান্সপারেন্ট হয় 100% ডিস্ট্রিবিউশন হয় 100% ডিস্ট্রিবিউশন মিন্স উইদিন সেকেন্ডত আপুনি 10 লাখ টাকা বিজনেস রেজিস্ট্রেশন করক 10 লাখ টাকা উইদিন সেকেন্ডত ডিস্ট্রিবিউট হৈ যায় ইয়াতে কোনো 5% 10% কমিশন নাথাকে ডিয়ার ফ্রেন্ডস ঠিক আছে 100% লায়াবিলিটি ফ্রি 100% ইনস্ট্যান্ট পে আউট আপুনি মন কৰিব চাবচোন যিসকল ব্যক্তিয়ে নৰ্মেল কাম কৰি আছে বা চাকৰি কৰি আছে বা সৰুত কিবা কৰি আছে দিনৰ দিনটো কাম কৰিব মাহেকত সৰু নমুনা এটা পাব বাট মাহেকৰ ভিতৰত তেওঁলোকৰ যদি কিবা এটা হিউজ প্ৰব্লেম হৈ যায় নহয় তেওঁলোকে সদায় লোকৰ ওচৰত হাত পাতিবলগীয়া হয় এইটো জীৱনত পাই থাকে চাকৰি কৰা ব্যক্তিসকলে নিশ্চয় জীৱনত তেওঁলোকৰ প্ৰব্লেম পাই থাকে ফেচ কৰি থাকে কিন্তু জীৱনত কি হ'ব আজি ডেটৰ সকলো ল'ৰা ছোৱালীক আপুনি যদি কোনোবা ল'ৰা ছোৱালীক খুজে যদি কিহৰ কাৰণে পঢ়িছা মানে চাকৰিৰ কাৰণে পঢ়া শুনা কৰিব বুলি কয় কিন্তু এই বস্তুটো যদি মাইণ্ডছেটটো যদি কাৰোবাৰ নাইকিয়া হৈ যাব নহয় লাহে লাহে যেতিয়া ব্ৰেইনৰ পৰা তেতিয়া কিন্তু মানুহৰ মানে মানুহ কি হ'ব মানুহ বহুত ডেভেলপ হ'ব তেতিয়া অনলি লিমিটেড ইনকামত তেতিয়া থাকিব আনলিমিটেড ইনকাম যেতিয়া সকলোৱে কৰিবলৈ হ'ব তেতিয়া সকলো ব্যক্তি বহুত আগুৱাই যাব সেই মাইণ্ডছেটটো আমি অঁতৰাব লাগিব ইয়াত ঘণ্টাত সেকেন্ডত মানে নহয় এটা মিনিটত সেকেন্ডত ইনকাম কৰে ঠিক আছে কাম কৰিব আপুনি উইদিন সেকেন্ডত লগে লগে ইনকাম আহি যায় 100% ট্ৰাস্টেবল হয় 100% ডিজিটেল ক্লিয়াৰ হয় এই বিজনেছটো আপুনি ৱৰ্ক ফ্ৰম হোম কৰিব পাৰে আপুনি যদি ঘৰৰ পৰা কোনো ওলাই যাব চেষ্টা বুজি পোৱা নাই নোৱাৰে ঘৰৰ পৰা ওলাই যাব নোৱাৰে তেনে অৱস্থাত আপুনি এই বিজনেছটো ৱৰ্ক ফ্ৰম হোমো কৰিব পাৰে 100% ৰিস্ক ফ্ৰী ইয়াতে 1% বি ৰিস্ক নাই এইটো টোটালি ৰিস্ক ফ্ৰী বিজনেছ হয় এই কথাবোৰ কিন্তু আপোনালোকে তেওঁলোকক ক'ব লাগিব কিন্তু দেই তেতিয়াহে হ'ব কিন্তু 100% প্ৰভেন্ট সিস্টেম হয় ইয়াতে কোনো কাকো ধোকাধকি দিয়া কোনো সিস্টেম নাথাকে নেক্সট মেটাফৰ্সৰ লেটেষ্ট এণ্ড বিগেষ্ট প্ৰজেক্টৰ নাম কি হয় যিসকল ব্যক্তিয়ে বৰ্তমান প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিব তেওঁলোকে এই মেটাফৰ্স গ্ৰহণ নিচিনা দেখিছে নহয় এই টেকটাইল প্ৰজেক্টটোত তেওঁলোকে সোমাব টেকটাইল প্ৰজেক্টত আমি কি হয় ইয়াত 1ৰ পৰা 12 নম্বৰ লেভেললৈকে মাটি আছে ধৰি যাওক সেই মাটিডোখৰ আপুনি মই কিনিব লাগে বুলি ধৰি যাওক ঠিক আছে টেকটাইল মানে ইয়াৰ পাছত যিমানখিনি প্ৰজেক্ট অলৰেডি মেটাফৰ্সত চালু হৈছে সকলো প্ৰজেক্টৰ লিংক এই টেকটাইলৰ লগত লিংক আছে সেই গতিকে টেকটাইলত বেছি গুৰুত্ব দিয়াটো ভাল তাৰপাছত নেক্সট ৰয়েলটি এনএফটি আছে আমাৰ প্ৰত্যেক মাহে আমি দৰমহাও পাওঁ এনএফটি জৰিয়তে আমাক ইনকামবোৰ দিয়ে নেক্সট ইউনিটভাৰ্স নেক্সট আপোনাৰ ফৰ্স কইন এই 4টা 5টা ইউনিটভাৰ্সৰ জৰিয়তে নেক্সট 4টা 5টা পদ্ধতিৰ জৰিয়তে বৰ্তমান অৱস্থাত আপুনি মই ইনকাম কৰিব পাৰো বৰ্তমান মই আপোনাক ষ্টেপ বাই ষ্টেপ দেখাবলৈ চেষ্টা কৰিম বুজিবলৈ চেষ্টা কৰক আপুনি এইকেইটা কিন্তু গোটেইকেইটা যিকেইটা দেখালো যে এইটো টেকটাইল এইটোতো মাৰিলে আপোনালোকে স্ক্ৰীনশ্বট টেকটাইলটো স্ক্ৰীনশ্বট মাৰক ভালকে স্টেপ সিজিলকে কিন্তু সিজিলকে মাৰিব লাগিব তাৰ নেক্সট মাৰক আকৌ স্ক্ৰীনশ্বট
ৰয়েলটি এনএফটি এইটো স্ক্ৰীনশ্বট মাৰক নেক্সট ইউনিট ভাৰ্স এইটো স্ক্ৰীনশ্বট মাৰক নেক্সট কোৰ্স এইটো স্ক্ৰীনশ্বট মাৰক এটা নেক্সট আকৌ চাব আকৌ মই কৈ আছো ঠিক আছে এইটো স্ক্ৰীনশ্বট মাৰিব লাগিব এতিয়া এইটো আকৌ স্ক্ৰীনশ্বট মাৰিব লাগিব এতিয়া প্ৰথম অৱস্থাত কি হ'ব আমি মেটাফৰ্স এইটো আপুনি কিয় আপুনি যেতিয়া কোনোবা এজন প্ৰস্পেক্টক দেখাব এইটো দেখাওঁতে লাগিব ন বস্তুটা এনেকুৱা কথা বুলি ঠিক আছে মেটাফৰ্সৰ বিগেষ্ট প্ৰজেক্টৰ নাম কি টেকটাইল সেই আহিবলগীয়া যিমানখিনি প্ৰজেক্ট চালু হ'ব প্ৰত্যেকটো প্ৰজেক্ট টেকটাইলৰ লগত লিংক হ'ব এতিয়া চাওক এতিয়া টেকটাইলত এতিয়া আমাৰ অপচন এটা আহি আছে আমাৰ এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰিব নালাগে দেই কসমেটিক ক্লথ এণ্ড ট্ৰিটমেণ্টছ এতিয়া কেছবেক ৰিৱাৰ্ড আহিবলৈ গৈ আছে সেই গতিকে আমাৰ বেটাৰ হ'ব এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰক এইটো স্ক্ৰীনশ্বট মাৰক বহুত বেটাৰ হ'ব টেকটাইলত আপোনাৰ মেট্ৰিক স্লট থাকে লেভেল 1 ৰ পৰা 12 নম্বৰ লেভেললৈকে আমাৰ স্লট থাকিব এইডোখৰক আপুনি মই মাটি বুলি ধৰি থাকক আপুনি মাটি 1 নম্বৰ পৰা 12 নম্বৰ জেগাত মাটি আছে এই মাটি দেখি আপুনি মই যিমান টকা দি স্লট মানে ৰেজিষ্ট্ৰেচন কৰো সিমান টকাৰ ভ্যালু আমি লগে লগে আমি মাটি পাই যাওঁ ঠিক আছে ইয়াত আমি যিমান 12 নম্বৰ লেভেললৈকে যদি আমি মাটি কিনো যিমান বেছি লেভেলত থাকিব সিমান আপুনি কেছবেক ৰিৱাৰ্ড বেছিকে পাব ঠিক আছে এতিয়া কথা মাটি দুই প্ৰকাৰৰ আমাৰ ইয়াত আমাৰ ভাষাত স্লট বুলি কম মই নৰ্মেল ভাষাত মাটি বুলি কৈছো আৰু ঠিক আছে ঠিক আছে মাটি দুই প্ৰকাৰৰ এইডোখৰ লেফ্ট সাইডৰ মাধ্যকৰ নাম বুলি কোৱা হয় S6 বুলি কয় ৰাইটৰ মাধ্যকৰ নাম S3 বুলি কয় ঠিক আছে এতিয়া কি হ'ল S6 মানে হৈছে কি S মানে স্লট 6 মানে ছজন ব্যক্তিৰ পাৰে স্লটবোৰ ভৰপুৰ হয় এতিয়া ইয়াক আপুনি দুটা তিনিটা নামে আমি নামাকৰণ কৰিব পাৰো প্ৰথমটো হৈছে S6 বুলি কয় আৰু ইয়াতে ৱৰ্কিং প্লাছ স্পিলঅভাৰ স্লট বুলি কোৱা যায় দ্বিতীয়তে আপোনাৰ 3 নম্বৰতে আপোনাৰ কি হয় এইটো কি বুলি কয় 2/4 মেট্ৰিক্স বুলি কোৱা যায় ঠিক আছে আৰু ইয়াৰ বৈশিষ্ট্যটো কি এই স্লটৰ মেইন বৈশিষ্ট্যটো কি ভালকৈ মন দি শুনক এই বৈশিষ্ট্যটো হৈছে কি এই স্লটত আপুনি কাম কৰিলে ইনকাম পায় আপোনাৰ যিমান কমিউনিটি বা টিম থাকিব তেওঁলোকে কাম কৰিলে টকা পাব আৰু আপোনাৰ ইমিডিয়েট আপলাইন যিজন ব্যক্তিৰ পৰা লিংক লৈ আপুনি ৰেজিষ্ট্ৰেচন কৰিছিলে তেওঁ কাম কৰিলে আপোনাৰ টকা পাব আপলাইনত বেলেগ লাইনত আমি কি বুলি কওঁ তেওঁ আপলাইনতো কাম কৰিব ক'ত লিংক দিব তেওঁলোকে যিমান কাম কৰিব কষ্ট লাইন বুলি কোৱা আমি কষ্ট লাইনৰ পৰা আপোনাৰ এই ঘৰটোত ইনকাম আহে ক্লিয়াৰ ঠিক আছে এটা ৰাইট চালে ST এইটো কোৱা হয় 1/3 মেট্ৰিক্স এইটো কোৱা হয় ৱৰ্কিং স্লট বুলি কোৱা যায় এই স্লটটোৰ মেইন বৈশিষ্ট্যটো কি ইয়াত আকৌ কি হয় ইয়াতে ৱৰ্কিং স্লট বুলি কোৱা যায় নহয় ইয়াকে 1/3 মেট্ৰিক্স বুলি কোৱা যায় এই স্লটটোৰ বৈশিষ্ট্যটো কি ইয়াত আকৌ আপুনি কাম কৰিলে টকা পাব ইয়াত আৰু আপোনাৰ টিমে কাম কৰিলে টকা পাব আপোনাৰ ইয়াত আপলাইন কষ্ট লাইনৰ পৰা ইয়াত টকা নাহে এই স্লটটো কিন্তু সোনকালে ৰিচাইকেল হয় ইয়াৰ প্লাছ পইণ্ট ইয়াত 200% আপুনি ইনকাম পাব আৰু এই স্লটত কিন্তু 300% আপুনি ইনকাম পাব লেফট সাইডত মানে S6 টোত আপুনি 300% ইনকাম পাব আৰু ৰাইট সাইডত আপুনি 200% আপুনি ইনকাম পাব একবাৰ ৰিচাইকেল হওঁতে ঠিক আছে এতিয়া চাওক আপুনি আমাৰ বেছ ইয়াত বেছি কি হয় নেকি ৱৰ্কিং প্লাছ স্পিল অভাৰ স্লটবোৰ কিয় ইমান ইনকাম আহে যদি আপোনাৰ আপলাইন ভাল হয় যদি আপোনাৰ আপলাইন ভাল হয় তেনে অৱস্থাত আপুনি ইয়াতে S6 মানে কি হয় স্লট আছে আপোনাৰ 8টা S6 স্লট আছে 8টা তেতিয়া তেনে অৱস্থাত কি হয় আপোনাৰ ৱৰ্কিং প্লাছ স্পিল অভাৰ পইচাবোৰ আমাৰ বেছিকে আহে ঠিক আছে সেইগতিকে 8টা স্লটে ৱৰ্কিং প্লাছ স্পিল অভাৰ স্লট চ' ইয়াত আমি যিমান সকল যিসকল ব্যক্তি 12 নম্বৰ লেভেললৈকে যাব তেওঁলোকে বেছি কেছবেক ৰিৱাৰ্ড পাবলৈ গৈ আছে নেক্সট আমাৰ হাতত মাত্ৰ আছে S3 স্লট 4টা আছে এইটো হৈছে ৱৰ্কিং স্লট মাত্ৰ 4টা আছে ঠিক আছে এইটো কিন্তু সোনকালে ৰিচাইকেল হ'ব দেই ঠিক আছে এতিয়া চাওক প্ৰথম স্লটটো হৈছে 5 ডাই এতিয়া ডাই মানেনো কি ডাই হৈছে এটা ষ্টেবল কইন এতিয়া ইয়াত দেখা আছে 5 ডাই হুইচ ইজ ইকুইভেলেন্ট টু $5 মানে $1 মানে 1 ডাই ইজ ইকুৱেল টু $1 বুলি ধৰি ৰাখক আপুনি প্ৰথম স্লটটোৰ দাম 5 ডাই বা $5 এতিয়া কথা হ'ল কি আপুনি কি ধৰণে ইনকামবোৰ পাব এতিয়া ইয়াতে আপুনি মন কৰিব এইটো নালাগে নহয় এইটো আপুনি কৰিলে হ'ল স্ক্ৰীনশ্বট মাৰি ৰাখিব এইটো ভালকে বুজাব লাগিব এইটো যিসকল ব্যক্তি আপোনালোকক বুজিব তেওঁলোকক ক'ব ঠিক আছে তেওঁলোকক বুজাব আদাৰৱাইজ সবকে ইমান ডিটেইলছ বুজাব নালাগে আৰু প্ৰথম যেতিয়া তেওঁলোকে ভালকে ৰেজিষ্ট্ৰেচন কৰিব তাৰ পাছত তেওঁলোকক ভালকে এনেকে বহাই বুজাব কিন্তু প্ৰথম আপুনি মেইন হাইলাইটবোৰ কৰিলে হ'ল কি পাব তেওঁলোকে কৰিলে হ'ল বাকি এইখিনি ফিউচাৰখিনি জাষ্ট টিক মাৰি দেখাই দিব বা যেতিয়া তেওঁলোকে ৰেজিষ্ট্ৰেচন কৰিব তাৰপাছত তেওঁলোকে নিজে বুজিবলৈ চেষ্টা কৰিব তেতিয়া তেওঁলোকক এইবোৰ বুজাব ঠিক আছে এইটো হৈছে পেমেন্ট অপচন এইটো ৰিৱাৰ্ড ফৰ দ্য আপলাইন এইটো হৈছে ৰিএক্টিভেশ্যন মাজত আছে আপুনি মই ওপৰটো বুজাই দিছো এতিয়া S6
S6 আপুনি যিকোনো ব্যক্তি যেতিয়া নেকি আপোনাৰ লিংকটোলৈ যিসকল ব্যক্তি ৰেজিষ্ট্ৰেশ্যন কৰিব, প্ৰথমজন ব্যক্তি যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব আপোনাৰ এই প্ৰথম গোলাটো ভৰ্তি হ'ব, দ্বিতীয়জন ব্যক্তি যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব এইটো গোলা ভৰ্তি হ'ব। এই প্ৰথম দুটা গোলা ৰাউণ্ডত যেতিয়া দুটা গোলা আছে, এই দুটা গোলা ভৰ্তি হ'লে আপুনি টকাটো নাপায়। এই টকাটো ক'ত যাব? আপলাইন ক্ৰছ লাইনত গুচি যাব, য'ত ত'ত গুচি যাব। যদি এনে অৱস্থাত আপোনাক যদি কোনোবা এজনে প্ৰশ্ন কৰে, 100% প্ৰশ্ন কৰিব, তেতিয়াহ'লে একেই হ'ল, চেইন চিষ্টেম হ'ল বুলি ক'ব, তেতিয়াহ'লেতো মানুহে দিব লাগিব। তেওঁক এটা কথা ক'ব, চাওক এইখন পৃথিৱীত প্ৰত্যেকজন ব্যক্তি চেইনতে জন্ম হয়। আপুনি যে কাপোৰটো পিন্ধিছে চেইনত পিন্ধিছে, যি কৈছে চেইনতে পিন্ধিছে। এতিয়া কথা হ'ল, এইখন পৃথিৱীত কোন ধনী মানুহ আছে? যাৰ বিগ নেটৱৰ্ক আছে সি ধনী মানুহ। আজি অমিতাভ বচ্চন কিয় ধনী মানুহ? আজি মুকেশ আম্বানী কিয় ধনী মানুহ? ৰিলায়েন্স আজি কি বুলি কয় আপোনাৰ জেক মা কিয় ধনী মানুহ? ইলন মাস্ক কিয়? বিগ নেটৱৰ্ক। আপোনাক মোক কেইজনে চিনি পায়হে? বুজি পালে? আপোনাক মোক কেইজনে চিনি পায়? যদি আপুনি মানুহৰ লগত এটা কথা মনত ৰাখিব, আপুনি চাকৰি কৰিলেও মানুহৰ লগত কথা পাতিব লাগিব, যিয়ে মুঠতে টকা ঘটিবৰ কাৰণে মানুহৰ লগত কথা পাতিবই লাগিব। যদি টকা ঘটিব আপুনি মন যদি নাই, তেতিয়াহ'লে আপুনি ঘৰত সোমাই থাকিব লাগিব টকা ঘটিবৰ কাৰণে। যদি আপুনি অকল লিমিটেড টকা ঘটিব পাৰে, যে চাকৰি এটা কৰক, নহ'লে সৰু সুৰা দোকান এখন দি জীৱনটো গুজাই যাওক। যদি আপুনি বিগেষ্ট টকা ঘটিবৰ ইচ্ছা আছে, চাকৰিটো কিন্তু কথা পাতিব লাগিব, দোকানটো কথা পাতিব লাগিব। কোনো কথা নাপাইলে টকা নাপায় কোনো, বুজি পালে? কিন্তু নৰ্মেল মানুহে বুজি নাপায় কোনো। কিন্তু তেওঁক এটা কথা কওঁ, যদি আপোনাৰ বেছি টকা লাগে, যদি ফাইনেন্সিয়েল ফ্ৰীডম যদি বিগেষ্ট এমাউণ্ট যদি ইনকাম কৰিব ইচ্ছা, তেতিয়াহ'লে আপুনি ডাঙৰ নেটৱৰ্ক বিলাক কৰিব লাগিব। নেটৱৰ্ক বিলাক কৰিব লাগিব, কাৰণ কি আপোনাৰ লিংক থাকিব, ব্ৰাঞ্চ খুলিব লাগিব, ব্ৰাঞ্চ। যেনেকে আজি ৰিলায়েন্স এক্সাম্পল দিব, জিঅ' কি বিজনেছ খাই আছে নাই এতিয়া মুকেশ আম্বানী, ডেটছ এক্সাম্পল। আপুনি ৰেজিষ্ট্ৰেশ্যন কৰক, আপোনাৰ লিংকটো যিসকল ব্যক্তিক আপুনি যিমান ব্যক্তিক আপুনি ব্ৰাঞ্চ খোলে, ব্ৰাঞ্চ খুলি থাকক। আপোনাৰ লিংকহে দিব খালি, কাকো এটা কথা ক'ব নোৱাৰিব, আহক ইয়াত মই আপোনাৰ তলত মানুহ দিম। তলত ওপৰত মানুহ দিয়া বেপাৰ নহয় এইবোৰ, ঠিক আছে? এইটো আপুনি নিজে ৰেজিষ্ট্ৰেশ্যন কৰিব, আপোনাৰ লিংকহে বেলেগক দিব, খাতি বাতি কৰা বেপাৰ নহয়। কোনোবাই কৰিলে কৰিব, নকৰিলে নাই, ডাইৰেক্ট কথাবোৰ কৰিব। যদি তোমাৰ যদি চেঞ্জ হ'ব ইচ্ছা আছে লাইফত যদি পেছিভ ইনকাম যদি লাগে, হিউজ এমাউণ্ট যদি লাগে, তেতিয়াহ'লে আহি যোৱা। যদি তাকে যদি হিউজ এমাউণ্ট যদি ইনকাম চাকৰি এটা বিচাৰি লোৱা, নহ'লে সৰু সুৰা দোকান বা ধাবা চাবা এখন খুলি, নহ'লে লেডিজ যদি হয় বুটিক চুটিক বা বিউটি পাৰ্লাৰ এখন খুলি জীৱনটো বুলি জীয়াই থাকক। খাতি বাতি কাকো নকৰিব, কোনো প্ৰয়োজন নাই। লংকালে গ'লে চব চালে ৰাৱণে হৈ যায়, বুজি পালেতো? এনে খাতি বাতি কাকো নকৰিব। এতিয়া কথা হ'ল কি, এই দুজন ব্যক্তি প্ৰথম দুজন ব্যক্তি যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব, এই দুটা গোলাত আহিব, এই দুটা গোলা পইচা আপুনি নাপায়। তিনি নম্বৰজন ব্যক্তি ৰেজিষ্ট্ৰেশ্যন কৰি ইয়াত গোলা ভৰ্তি হ'ব, ইয়াত কাৰো নাম নাথাকে কাৰণে বিন্দাছ, ঠিক আছে? সকলো ব্যক্তি ইয়াত আপুনি কাম কৰি আছে, বহুত সকলো ধৰণৰ ব্যক্তি আছে, যেনেকুৱা ধৰণৰ ব্যক্তিলৈকে মই আপোনাক দেখাব পাৰিম। এইটো গোলা ভৰ্তি হোৱাৰ লগে আপুনি উইদিন ছেকেণ্ডত ইনকাম পাব। যিটো ঘৰত নেকি গোলা ভৰ্তি হ'ব, সেই ঘৰটোৰ 100% হ'লে আপুনি পাব। এইটো গোলা ভৰ্তি হ'ল আকৌ 100% পাব, এইটো গোলা ভৰ্তি হ'ল আকৌ 100% পাব, মানে 300%। তিনিটা গোলাৰ পৰা আপুনি 100%, 100%, 100%, 300% আপুনি পাবই। নেক্সট লাষ্টৰ গোলাটো যেতিয়া ভৰ্তি হ'ব, আকৌ যেতিয়া আপোনাৰ লিংক, মানে আপোনাৰ লিংকটো যিমান ব্যক্তি ৰেফাৰ কৰে, অট'মেটিক চিষ্টেম অট'মেটিক। আপুনি এইবোৰ চাই থাকিবলৈ কিবা টিপা টিপি কৰিব প্ৰয়োজন নাই। আপুনি লিংকটো দিয়ক, তেওঁ ৰেজিষ্ট্ৰেশ্যন কৰিব, অট'মেটিক চিষ্টেম হৈ যাব, অট'মেটিক পইচা আহিব, ছেকেণ্ডত আহিব দেই। ভাবি চিন্তি থাকিব নালাগে আৰু। লাষ্টত এইটো গোলা ভৰ্তি হ'ব, এই গোলাটো পইচা খালি আপুনি নাপাব, ইমিডিয়েট আপলাইন। যিজন আপলাইনৰ পৰা লিংকটো ৰেজিষ্ট্ৰেশ্যন কৰিব, সেইজনৰ ওচৰত উইথ 100%, আপুনি এদিন আপলাইন থাকিব, আপোনাৰ ওচৰতো 100% টকা আহিব। ক্লিয়াৰ? ঠিক আছে? অ'কে। আকৌ চলাটো কি হ'ব? লগে লগে খালী হৈ যাব, আকৌ লগে লগে খালী হৈ যাব। কিন্তু গোলা ভৰ্তি, গোলা খালী, গোলা ভৰ্তি, গোলা খালী। নেক্সট আহিলো ইয়ালে, S3 আহিলো। মাজত আছে আপুনি, যিজন ব্যক্তি আপুনি লিংকটো ৰেজিষ্ট্ৰেশ্যন কৰিব, S3 ঘৰকেইটাত আপুনি তেনেকৈ হ'ব। প্ৰথম গোলা ভৰ্তি হ'ল, উইদিন ছেকেণ্ডত আপুনি ইনকাম পাব। দ্বিতীয় গোলা ভৰ্তি হ'ল, উইদিন ছেকেণ্ডত আপুনি ইনকাম পাব। থাৰ্ড গোলা ভৰ্তি হ'ল, এইটো গোলা ভৰ্তি হ'ল, আপুনি নাপাব। এই টকাটো আপোনাৰ ইমিডিয়েট আপলাইন। যিজন ব্যক্তিৰ পৰা আপুনি লিংকটো ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, সেইজনৰ ওচৰত গুচি যাব, লগে লগে আকৌ ঘৰটো খালী কৰি দিব, আকৌ নতুন পইচা অহা বাদ মুকলি হ'ব। আকৌ নতুন গোলা ভৰ্তি, গোলা খালী, গোলা ভৰ্তি, গোলা খালী, জিন্দগী ভৰ কাৰণে। কিন্তু আপুনি এই শ্লটটো কিন্তু এবাৰ পেমেণ্ট কৰি ল'ব লাগে, বাৰে বাৰে আপুনি ইয়াত টকা লগাব নালাগে। নেক্সট চাওক, অটো আপগ্ৰেড অপশ্যন আছে, কোনো কাৰণে এইটো অফ নকৰিব, অফ কৰিলে লোকচান হ'ব, এইখিনি মই কথা নকওঁ। এইখিনি কথা ক'ব নাই, এজ এ ৰবটিক চিষ্টেম হয়, আপুনি মই শুই থাকিলেও আপোনাৰ মোৰ কাৰণে কাম কৰি থাকিব চিষ্টেমে। এতিয়া চাওক, আপুনি মোক যদি কয় ৰবটিক চিষ্টেমটোত কি হয়, মানে অটো আপগ্ৰেডটো লাষ্টৰ শ্লটত কাম কৰে, লাষ্টৰ শ্লটত অটো আপগ্ৰেডৰ কাম কৰে, ঠিক আছে? আৰু দ্বিতীয়তে আপুনি যদি মোক কয় যে ছাৰ মই কিমানটা শ্লটে বিজনেছ ষ্টাৰ্ট কৰিলে ভাল, মই এটাই কওঁ, মিনিমাম 6 শ্লটে বিজনেছ ষ্টাৰ্ট কৰক। মিনিমাম 30-31,000 টকাত আপুনি 6 নম্বৰ শ্লট পাই যাব। তাতকে যদি বেছি টকা আছে 9 নম্বৰ শ্লট ষ্টাৰ্ট কৰক, তাতকে যদি বেছি টকা আছে 12 নম্বৰ শ্লট বিজনেছ ষ্টাৰ্ট কৰক।
আৰু মই এটা কথা কওঁ 6 নম্বৰ স্লটটো মই কিয় কৈছো 6 নম্বৰ স্লটৰ পৰা আপুনি ৰয়েলটি কোৱালিফাই হয় ৰয়েলটি ইনকাম পাবৰ কাৰণে আপুনি কোৱালিফাই হ'ব বাট ইনকাম নাপাব কিন্তু আৰু দুটা ক্ৰাইটেৰিয়া আছে ক্ৰাইটেৰিয়াটো ফুলফিল কৰিলে কিন্তু ৰয়েলটি পেমেন্টটো পাই যাব বাট ৰয়েলটি কোৱালিফাই হ'ব কাৰণে মিনিমাম 6 নম্বৰ স্লট দি বিজনেছ ষ্টাৰ্ট কৰক তেতিয়া বেটাৰ হ'ব আৰু বৰ্তমান অৱস্থাত আমাৰ অফাৰ চলি আছে 6 নম্বৰ স্লট দি যেতিয়া আপুনি বিজনেছটো ৰেজিষ্ট্ৰেশ্যন কৰে বৰ্তমান আপুনি লগে লগে আমি টিয়াৰ টোকেনটো এড কৰি দিওঁ টিয়াৰ টোকেন অফাৰ চলি আছে ঠিক আছে এইটো পাছত যিসকল ব্যক্তি আপোনাকে ভিডিঅ'টো দিছে বা যাৰ লগত আপুনি কথা পাতিছে তেওঁলোকে আপোনাক এক্সপ্লেইন কৰিব টিয়াৰ টোকেন কি হয় কি ব্যৱহাৰ ঠিক আছে 6 নম্বৰ স্লটৰ পৰা আমাৰ এনএফটি লিংক আছে 6 নম্বৰ স্লটৰ পৰা 12 নম্বৰ স্লটলৈকে আমাৰ এনএফটি খিনি লিংক আছে আমাৰ এনএফটি আছে 6 নম্বৰত আপোনাৰ এক নম্বৰ এনএফটি লিংক আছে 1 2 3 4 5 6 7টা এনএফটি মানে 6 নম্বৰ স্লটৰ পৰা আপুনি ৰয়েলটি কোৱালিফাই হয়তো এনএফটি জৰিয়তে আমি মানে কি পাওঁ দৰমহা পাওঁ সেই 6 নম্বৰ স্লটৰ পৰা আপোনাৰ প্ৰত্যেকটো এনএফটি আমাৰ লিংক আছে আমাৰ টোটাল আছে এনএফটি 7টা আছে 1 2 3 4 5 6 7 সেই 7টা এনএফটি লিংক আছে সেই গতিকে মই সকলো ব্যক্তিকে কওঁ যে 6 নম্বৰ স্লটৰ পৰা 12 নম্বৰ স্লটলৈকে পটাপট আপুনি মানে এইটো হেছটো ক্ৰিয়েট কৰি থৈ দিব লাগে হেছটো ক্ৰিয়েট কৰি থৈ দিব লাগে পাছত গম পাব মই কি কথা কম বেছিকৈ ফ'ৰ্চ কৰিলে কি হয় মনোজ ছাৰে নিজৰ ফাইদাৰ কাৰণে কৈছে নেকি বা আপোনাৰ যদি আপলাইনে যদি আপোনাক কোনোবাই কৈ আছে মোৰ আপলাইন তেওঁ ফাইদাৰ কাৰণে কৈছে নেকি সেইটো ভাবিব কিন্তু নহয় নিজৰ ভৰিত নিজে খোলাহি নামাৰিব এইটো বহুত ডাঙৰ টেকনলজি হয় বুজোতে বহুত কৰোৰ টকা কমাই পেলাব আপুনি ইয়াত বুজিলে যদি বুজি পায় এতিয়াই লগে লগে কৰক যদি বুজি নাই পোৱা তাতকে আগতেই কৰক আপুনি কাৰণ কি বুজোতে আপুনি কোটিপতি হৈ যাব ইয়াত বহুত ডাঙৰ কৰোৰ টকাৰ প্ৰজেক্ট হয় ইয়াত বুজিবলৈ ইমান সহজ নহয় বাৰু পটাপট টেকটাইল মেট্ৰিক্স স্লটৰ প্ৰাইচটো কিমান আছে ভালকে মন দি শুনক এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখক দেই লেভেল 5 লেভেল 1 $5 $10 ডলাৰ বুলি ক'ব পাৰিব ডাই বুলি ক'ব পাৰিব 20 40 80 160 এইখিনি মুখস্থ কৰি ৰাখিব যাতে আপোনালোকক সুধিলে যাতে মই চাব লাগিব মই পাহৰি থাকিলো ছাৰ ৰ'ব দেই চাই লওঁ আমুকটো আছিলে নেকি তামুকটো আছিলে নেকি সেইবোৰ যাতে নকয় লাষ্ট লগীয়া কথা আৰু অলপ নিজে মেইনটেইন কৰিব লাগে এইবোৰ কথা দেই নহলে বেয়া লাগিব বুজিলে ঠিক আছে এতিয়া আপুনি যদি মোক কয় কিমান চলতি ষ্টাৰ্ট কৰিব অলৰেডি মই ক'লো এইটো ঠিক আছে নেক্সট চাওক 1 নম্বৰ লেভেলৰ পৰা 12 নম্বৰ লেভেললৈকে যদি একবাৰ যদি এটলিষ্ট ৰিচাইকেল হৈ যায় তেতিয়া আপোনাৰ কি হ'ব $70,200 আপুনি প্ৰফিট পাব আৰু আপুনি নিজৰ প্ৰিন্সিপাল এমাউণ্ট যদি আপুনি মাইনাছ কৰি দিয়ে 49,725 আপুনি ডলাৰ প্ৰফিট পাব তাৰপৰা যিমানটো প্ৰফিট আপোনাৰ খাই থাকক এটা হ'ল ৰয়েলটি এনএফটি জৰিয়তে আপুনি ৰয়েলটি পেমেন্ট পাব ৰয়েলটি মানে হৈছে আমাৰ নামত দৰমহা বুলি ক'ব লাগিব আপোনাৰ যাব নহয় এতিয়া ফৰ এক্সাম্পল আপুনি যেনিবা গভৰ্ণমেণ্ট জব কৰে আপুনি আপোনাৰ চাকৰিটো আপোনাৰ ল'ৰাটোক দিব পাৰিব নেকি আপোনাৰ বাচ্চাক দিব পাৰিব নেকি আপোনাৰ ছোৱালীজনীক দিব পাৰিব নেকি অসমৰ কথা কেতিয়াও দিব নোৱাৰে কিন্তু ইয়াত চাওক ইয়াত ৰামবানটো চাওক আপুনি আমাৰ বিজনেছৰ মেইন খাচিয়তটো চাওক আপোনাৰ হাতত এনএফটি আছে এনএফটি জৰিয়তে আপুনি ৰয়েলটি ইনকাম পাই আছে আপুনি মই যদি মৰি যাওঁ আমাৰ নেক্সট জেনেৰেশ্যনে নাতি পুতিয়ে দৰমহা পাই থাকিব জিন্দিগিৰ কাৰণে কাম কৰক নকৰক মতলব নাই এক মাহত মাত্ৰ 1 মিনিট 2 মিনিটৰ কাৰণে এটা কাম কৰিব লাগে সেইটো কাম কৰিলেই জেনেৰেশ্যনৰ কাৰণে জিন্দিগিৰ পইচা পাই থাকিব সেই গতিকে খাটি বাটি কাম নকৰিব কোনো প্ৰয়োজন নাই এনএফটি লাগিব এনএফটি হৈছে নন ফাঞ্জিবল টোকেন এনএফটি জৰিয়তে আপুনি প্ৰত্যেক মাহে দৰমহা পাব সেইকাৰণে কৈছো মই 6 নম্বৰ স্লটৰ পৰা 12 নম্বৰ লেভেললৈকে যাবলৈ চেষ্টা কৰক কাৰণ প্ৰত্যেকটো এনএফটি তাৰ লগত লিংক আছে এনএফটি চাওক জাষ্ট এনএফটি আছে জাষ্ট এনএফটি আমাৰ এনএফটি পাম্প কৰিবৰ কাৰণে এনএফটি লাগে বাকি কোনো প্ৰয়োজন নাই এইবোৰ আপোনালোকে কিন্তু স্ক্ৰীনশ্বট মাৰি ৰাখিব দেই এইটো লাগিব মাজে মাজে পাহৰি গৈছো আপোনালোকে স্ক্ৰীনশ্বট মাৰি যাওক পটাপট খালি এটাই কথা জাষ্ট এনএফটি এক্টিভেটৰ এনএফটি পৰা মানে এমচিএম এনএফটি লৈকে আমাৰ গোটেইকেইটা এনএফটি 6 নম্বৰ স্লটৰ পৰা ইয়াত লিংক আছে 6 নম্বৰ স্লটটো 1 নম্বৰ এনএফটি লিংক আছে 6 7 8 9 10 11 12 6 নম্বৰ স্লটটো এক্টিভেটৰ এনএফটি লিংক আছে 7 8 9 বুজি পালে ন এইখিনি ভালদৰে বুজি ল'ব এক্টিভেটৰ সুপাৰভাইজাৰ মেনেজাৰ প্ৰ মেনেজাৰ পেচেষ্টাৰ এম্বেছাডৰ বিলিয়নাৰ্ছ ক্লাব মেম্বাৰ মই কেতিয়াবা যদি আপোনালোকৰ লগত ট্ৰেইনিং বা মিটিং চিটিং কৰো ঘপককে যদি কাৰোবাক সুধিবলৈ হয় আমাৰ 3 নম্বৰ এনএফটিটোৰ নাম কি আপুনি মনত ৰাখিব লাগিব ক'ব লাগিব এইবোৰ দেই এইখিনি প্লেনিং কৰক ভালকে মুখস্থ কৰি ৰাখিব আপুনি স্ক্ৰীনশ্বট ভালকে মাৰি ৰাখক নেক্সট আপুনি যদি মিনিমাম 5 লেভেল থাকে মিনিমাম আপুনি জাষ্ট এনএফটি পাম কৰিব পাৰিব আৰু যদি ইউনিট পাছত 3টা যদি মানে টিয়াৰ থাকিব তেতিয়া আপুনি জাষ্ট এনএফটি পাব আদাৰৱাইজ এনএফটি নাপাব নহলে ঠিক আছে আপুনি যদি জাষ্ট এনএফটি যদি এনাৰ্জি লগাই যদি আপুনি লেভেল 1ত যাব বিচাৰে তেতিয়াহলে আপোনাৰ 3500 এনাৰ্জি লাগিব এনাৰ্জি কি ধৰণে পায় অলৰেডি আপোনাক আগতে কৈছো মই এতিয়াও জাষ্ট অকমান হিনচাৰা দি দিম এনাৰ্জি কেনেকৈ পাব ঠিক আছে নেক্সট একটা প্ৰত্যেকটো এনএফটি 3টা এনএফটি আপুনি মাৰ্জ কৰি পেলাই নেক্সট ডাঙৰ এনএফটি আপুনি যাব পাৰিব ইয়াৰ কাৰণে বিশেষকৈ আমি বেলেগ ভিডিঅ' দিয়া আছে তাত ভালকৈ চালে গম পাব
নেক্সট এইটো ভালকে স্ক্ৰীনশ্বট মাৰি ৰাখক, এইটো বহুত ইম্পৰ্টেণ্ট হয়। ৰয়েলটি বোনাছ আমি কেনেকে পাওঁ? ৰয়েলটি বোনাছ পাবৰ কাৰণে আপুনি কি হ'ব? এক্টিভেটৰ এনএফটি 10% পাব, সুপাৰভাইজাৰ 11%, মেনেজাৰ 12%, প্ৰ মেনেজাৰ 13%, মেছেষ্টাৰ 14%, এমএছআৰৰ 15% এণ্ড মিলিনাছ ক্লাব মেম্বাৰ 25%। এইখিনি বহুত ইম্পৰ্টেণ্ট হয়, আমি সকলোকে ক'ব লাগিব। এইখিনি স্ক্ৰীনশ্বট মাৰি ৰাখক। প্ৰ মেনেজাৰ যদি মই কওঁ আপুনি কিমান পাৰ্চেণ্ট আছিলে? ছাৰ মই চাব লাগিব, মুখস্থ কৰাই নাই ছাৰ, চোৱা নাই, সেইবোৰ যাতে নকয় আপোনালোকে, ঠিক আছে। ফ'ৰ্চ কইন, এতিয়া ফ'ৰ্চ কইন আমাৰ সম্পত্তি হয়, ডিজিটেল সম্পত্তি হয়। আজি ফ'ৰ্চ কইন আপুনি কিনি থওক। ফ'ৰ্চ কইন যেতিয়া অপেন মাৰ্কেটত গুচি যাব, এতিয়া আপুনি লাখত নহয় কোটি টকাৰ সম্পত্তি আপুনি গোটাই আছে, কোটি টকাৰ সম্পত্তি আপুনি গোটাই আছে। ফ'ৰ্চ কইন এটা ফ'ৰ্চ কইন দাম মই অলৰেডি গম পোৱা মতে $200-300 বহুত কম সময়ৰ ভিতৰত হ'বলৈ গৈ আছে, ঠিক আছে। ফ'ৰ্চ কইন এতিয়া অলৰেডি আছে, দেখিছে আপোনালোকে। ফ'ৰ্চ কইন ল'বৰ কাৰণে আপুনি কি কৰিব লাগিব? ইউনিট ভাৰ্চত আহিব লাগিব। ইউনিট ভাৰ্চত আহিলে আপুনি কি পাব পাৰিব? টিয়াৰ ল'ব পাৰিব। টিয়াৰৰ জৰিয়তে আপুনি পাব কইন ছেট। কইন ছেটৰ জৰিয়তে আপুনি পাব ফ'ৰ্চ কইন। এইটো বহুত ইম্পৰ্টেণ্ট হয়, বুজি পালে নাই? ইউনিট ভাৰ্চত আহিব লাগিব, কিন্তু প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰ পাছতে ইউনিট ভাৰ্চত আহিব পাৰিব, বুজিলে? তেনেকে প্লেনিং কৰিলে হ'ল, আৰু ষ্টেপ বাই ষ্টেপ বেলেগ প্ৰচেছখিনি আপুনি গম পাই যাব। ফুল পেকেজতে আহিব, মই হাফ পেকেজত কেতিয়া আহিব নকওঁ এইখিনি, ঠিক আছে। আৰু আহিবলগীয়া যিমানখিনি প্ৰজেক্ট আমাৰ চালু হ'ব, প্ৰত্যেকটো প্ৰজেক্টতে ফ'ৰ্চ কইন ইউজ হ'ব, সেইকাৰণে ফ'ৰ্চ কইন মেক্সিমাম ফ'ৰ্চ কইন প্লেনিং কৰক। ইউনিট ভাৰ্চত প্ৰজেক্ট প্ৰৱেশ কৰিবৰ কাৰণে বহুত প্লাছ পইণ্ট আছে। এতিয়া আমাৰ এইটো ইউনিট ভাৰ্চ প্ৰচেছটো আমাৰ মাল্টি মাইনিং প্ৰচেছ বুলি কোৱা হয়। এতিয়া মেইন প্ৰচেছটো আমাৰ প্ৰচেছ চালু হ'ব মেটাভাৰ্চ, ঠিক আছে। এতিয়া চাওক, ইয়াত আপুনি মেটাভাৰ্চত যদি আপুনি প্ৰৱেশ কৰিব বিচাৰে, কিন্তু আপোনাৰ হাতত ফ'ৰ্চ কইন লাগিব। ফ'ৰ্চ কইন নাথাকিলে আপুনি প্ৰৱেশ কৰিব নোৱাৰিব। মাল্টি মাইনিং প্ৰচেছ, এতিয়া মাল্টি মাইনিং প্ৰচেছটো মানে কি? প্ৰিলিমিনাৰী ষ্টেজ হয় এইটো। সেইটো কি হয়? ছাপ্লাই অফ ফ'ৰ্চ কইন। ফ'ৰ্চ কইনটো ছাপ্লাই কৰিবৰ কাৰণে এই প্ৰচেছটো হৈছে, ঠিক আছে। নেক্সট আমাৰ প্ৰত্যেকটো ইয়াত টিয়াৰ থাকে। টিয়াৰৰ জৰিয়তে আপুনি মই ইনকাম কৰিব পাৰোঁ। ৰয়েলিটি ইনকাম পাবৰ কাৰণে, প্ৰত্যেক মাহে দৰমহা পাবৰ কাৰণে এটলিষ্ট 3টা টিয়াৰ আপুনি এক্টিভেট কৰি ৰাখিব লাগিব, 3টা টিয়াৰ আপুনি মেইনটেইন কৰিব লাগিব। এই 3টাই কাম থাকিব। এই 3টা কাম যদি আপুনি কৰে, প্ৰত্যেক মাহে মাত্ৰ 1 মিনিট 2 মিনিট সময় থাকে, 3টা টিয়াৰ আপুনি এক্টিভেট বা মেইনটেইন কৰি ৰাখক, জিন্দগী প্ৰত্যেক মাহৰ কাৰণে আপুনি ৰয়েলিটি ইনকাম লৈ থাকক, কোনো টেনশ্যন নাই। নেক্সট ইয়াত ভেলিডিটি দেখিছে আপুনি, 30 ডেজৰ কাৰণে থাকিব, কাৰণ প্ৰত্যেক মাহে দৰমহা আছে আমাৰ। প্ৰত্যেক মাহে আপুনি কিবা নহয় কিবা এটা কৰাটো উচিত। তাকে যদি কৰিব নোৱাৰে, জীৱনত আৰু কি আৰু চব কি যদি ভাল চিন্তা চৰ্চা কৰিতো লাভ নাই, নহয় জানো বাৰু? এনেকে যদি থকাতকে, ঠিক আছে। প্ৰত্যেকটো শ্লটৰ প্ৰত্যেকটো টিয়াৰৰ 20% পেমেণ্ট কৰি আমি এক্টিভেশ্যন কৰিব লাগে। আপুনি টিয়াৰটো হয়তো ফ'ৰ্চ কইন দি এক্টিভেট কৰিব পাৰিব, হয়তো আপোনাৰ ডাইৰেক্ট এক্টিভেট কৰিব পাৰিব, নিজৰ ওপৰত ডিপেণ্ড কৰিব। বাকী আমাৰ বেলেগ ভিডিঅ'খিনি দিয়া আছে, ভালকে চালে হ'ল। কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই অলপ ফাষ্ট ক'বলগীয়া হৈছে, চৰি ফৰ ডেট। ৰিফাৰেল ৰিৱাৰ্ড, নিজৰ যিমানখিনি ৰিফাৰেল কৰিব, নিজৰ মানে লিংক যিমান থাকিব, তেওঁলোকৰ পৰা আপুনি বেলেগ ধৰণে ইনকাম পাব, এক্সট্ৰা ইনকামো আছে। আৰু যিমানটা টিয়াৰ আপোনাৰ আপেন থাকিব, প্ৰত্যেকটো টিয়াৰত আপোনাৰ এক্সট্ৰা ইনকামো আছে। কিন্তু প্ৰত্যেকটো টিয়াৰ যেতিয়া আপোনাৰ ৰিচাইকেল হ'ব, আনলিমিটেড টাইম যদি ৰিচাইকেল হ'ব, প্ৰত্যেকটো টিয়াৰত 930% প্ৰফিট পাব আপুনি। ৰেফাৰেল ষ্ট্ৰাকচাৰ, আপুনি এজন বা দুজন ব্যক্তি নহয়, আনলিমিটেড ব্যক্তিক আপুনি লিংকটো ৰেফাৰ কৰিব, কোনো টেনশ্যন নাই। আপোনাৰ বিজনেছ, আপোনাৰ লাইফ। অ'কে, লেটছ বিগিন উইথ আছ টু বি এ মাল্টি-মিলিয়নাৰ এণ্ড ফুলফিল ইউৰ ড্ৰিমছ। থেংক ইউ ডিয়াৰ ফ্ৰেণ্ডছ, থেংক ইউ। একচুৱেলি অলপ মই টাইমৰ ওপৰত ভিত্তি কৰি আপোনালোকক অলপ বেছি স্পীড ক'বলগীয়া হৈছে, তাৰ কাৰণে মই ধন্যবাদ মানে চৰি কৈছোঁ, কাৰণ কি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি গুৰুত্ব দিব লাগিব। চ' ডিয়াৰ ফ্ৰেণ্ডছ, ভালদৰে বুজিবলৈ চেষ্টা কৰক। আৰু এটাই মই কৈছো, যদি বুজি পাইছে আজিয়ে কৰক, যদি বুজি নাই পোৱা তাতকে আগতে কৰক। বুজোতে বুজোতে কৰোৰ টকা কমাই যাব। So dear friends, thanks for watching this video. Please share this video to your team members as soon as possible. Rocking with metaphors.